বন্ধন বেংক। নমস্কাৰ, এই মুহূৰ্তত মই উপস্থিত আছোঁ চেঙা মাছদিয়াত উপস্থিত আছোঁ আৰু চেঙা মাছদিয়া যি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ'ল অসমত, তাৰ পিছত যথেষ্ট পৰিৱৰ্তন ইয়াতে হৈছে। ইয়াত পূৰ্বে এওঁলোক আছিল বৰপেটা লোকসভা সমষ্টিৰ ভোটাৰ আছিল, কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এওঁলোক হ'ল ধুবুৰী। এতিয়া এওঁলোক ধুবুৰী লোকসভাৰ অন্তৰ্গত হৈছে আৰু এওঁলোকৰ সমষ্টিও সলনি হৈছে। পূৰ্বৰ সৰুক্ষেত্ৰী সমষ্টিৰ পৰা এতিয়া এওঁলোক অন্তৰ্ভুক্ত হৈছে চেঙা সমষ্টিত। আজি ARDF, কংগ্ৰেছ, বিজেপি সকলোৰে আমি কোনে কি উন্নয়ন কৰিলে, কোনে কি বিচাৰিছে, যিহেতু ইয়াৰ বিধায়কগৰাকী বৰ্তমানৰ সৰুক্ষেত্ৰীৰ বিধায়কে প্ৰতিনিধিত্ব কৰিছে কংগ্ৰেছৰ পৰা আৰু চেঙাৰ পৰা প্ৰতিনিধিত্ব কৰিছে ARDFে আৰু এওঁলোকৰ সাংসদ আব্দুল খালেক ডাঙৰীয়া এতিয়াও হৈ আছে আৰু যদি নতুনকৈ তেওঁলোকে যিটো সমষ্টিত যাব তাত নিশ্চয় 24ত নিৰ্বাচনত তেওঁলোকে সিদ্ধান্ত ল'ব। কিন্তু এই মুহূৰ্তত ইয়াত বিভিন্ন ৰাজনৈতিক দল আছে। ইফালে কংগ্ৰেছ আছে, ইয়াত ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আছে, আপৰ সদস্য আছে, অসম জাতীয় পৰিষদ আছে, বিভিন্ন দল সংগঠন আছে, গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ আছে। একেলগে সাধাৰণ ইয়াত যথেষ্ট সংখ্যক সাধাৰণ সচেতন লোক আছে ARDF আছে। সকলোৰে পৰা আমি জানিবলৈ বিচাৰিম আচলতে 2024ত কি হ'ব, এওঁলোকে কেনেদৰে চৰকাৰৰ পৰা উন্নয়ন লাভ কৰিছে, চেঙাবাসীয়ে কি পাইছে, মাছদিয়াবাসীয়ে কি পাইছে, সকলো কথাই পাতিম। আৰু এই মুহূৰ্তত মই এগৰাকী ইয়াৰ স্থানীয় লোকৰ পৰা জানিবলৈ খুজিছোঁ যে আপুনি অলপ থিয় দিলে ভাল পাম, যে আপোনালোক আগতে সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্ভুক্ত আছিলে, তাত কংগ্ৰেছৰ বিধায়ক আছিল, আপোনালোকৰ সাংসদ আব্দুল খালেক কংগ্ৰেছৰ পৰা প্ৰতিনিধিত্ব কৰিছে। আপুনি এই অঞ্চলৰ নিশ্চয়, এই অঞ্চলৰ হৈ তেওঁলোকে কিবা কাম কৰিলে নে নাই? ধন্যবাদ। প্ৰথমে মই NB নিউজত আমাৰ এই অঞ্চলত আহি আমাৰ মনৰ কথাবিলাক জনোৱাৰ কাৰণে সুবিধা দিয়াৰ কাৰণে আপোনালোক ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে মই আমাৰ এই অঞ্চলৰ বিভিন্ন দল সংগঠন আৰু সচেতন নাগৰিকক অনুৰোধ জনাইছোঁ যে আপোনালোকে আমাৰ এই অঞ্চলত ৰাজনৈতিকভাৱে আমি কিমান সমস্যাত আছোঁ, আমি কি অসুবিধা পাই আছোঁ, তাৰ এটা প্ৰকৃত পিকচাৰ যাতে যায়। আমি নিজস্ব দল, বিভিন্ন দলৰ বেছি বক্তব্য ৰাখিবগৈ আমাৰ সমস্যা যাতে আমি তল পেলাই নিদিওঁ। মই পোনপ্ৰথমে দেখিছোঁ আমাৰ এই অঞ্চলটো সৰুক্ষেত্ৰী সমষ্টি হিচাপে এটা জকাইচুকীয়া অঞ্চল। সৰুক্ষেত্ৰী সমষ্টিৰ পূব প্ৰান্ত একেবাৰে শেষ প্ৰান্ত। সেইদৰে বৰপেটা লোকসভাৰো আমি শেষ সীমামূৰীয়া অঞ্চলত আছিলোঁ, যাৰ বাবে বিভিন্ন যেতিয়া যি দলেই আহক, দলৰ বিধায়ক সাংসদসকলে আমাক যেন অলপ মাহিয়া দৃষ্টিৰে চায়। বৰ্তমানে আমাৰ বিধায়কজন এনেই যথেষ্ট সক্ৰিয় যদিও আমাৰ অঞ্চলৰ কাম কাজ কিছু যদিও কৰিছে, আমি সন্তুষ্ট হ'ব পৰা নাই। আমাৰ এই স্বাধীনতাৰ পিছৰ পৰা আমাৰ এই অঞ্চলত আজিলৈকে স্বাস্থ্যৰ বাবে কোনো স্বাস্থ্যকেন্দ্ৰ নাই। এখন আমাৰ হাইস্কুল আছে যদিও অত বছৰে উচ্চতৰ মাধ্যমিকৰ যদিও শ্ৰেণী তাত চলি আছে, এতিয়ালৈকে চৰকাৰীকৰণ হোৱা নাই। সকলো সা সুবিধা সকলো অৱস্থা তাত আছে, কিন্তু সেইখিনি এতিয়ালৈকে চৰকাৰীকৰণ হোৱা নাই। জল জীৱন মিছনৰ কিছুমান আঁচনি ধৰা হৈছে যদিও এতিয়ালৈকে কামবিলাক ভালদৰে হোৱা নাই, যথেষ্ট অঞ্চল বাকী ৰৈ গৈছে। আনহাতে সাংসদজনে যিজনেই হওক, দল যিয়েই হওক, ব্যক্তি হিচাপে তেওঁ যিমানেই সক্ৰিয় নহওক, সমষ্টিত ৰাইজৰ মাজত তেতিয়া আমি তেওঁক দেখিবলৈ নাপাওঁ। প্ৰতি বছৰেই আগতেও তেওঁ সাংসদ আছিল, সাংসদৰ পুঁজি তেওঁ ভালদৰে খৰচ কৰিব নোৱাৰে। আমি অভাৱত থাকোঁ, আমি সমস্যাত বুৰি থাকোঁ, আমাৰ সমস্যাত বুজ নলয়। কেতিয়াবা যদি আহিছে, যদি যোগাযোগ কৰিছে, দলীয় কৰ্মীৰ লগত কৰিছে। নিশ্চয় মই আহিম আপোনাৰ ওচৰলৈ, আপোনালোকৰ ওচৰলৈ আহিম। মই কংগ্ৰেছৰ ওচৰলৈ যে আহিব খোজোঁ, আপোনালোক কোনে ক'ব? যি কৈছে যে আপোনালোকৰ যিগৰাকী সাংসদ আব্দুল খালেকে ইয়াৰ ৰাইজে কোনোদিনে দেখা নাই। কাৰোবাৰ ওচৰত আহিছে, কংগ্ৰেছীৰ ঘৰত আহিছে, কোনোবা তেওঁলোকৰ আশে পাশে যিসকল দলীয় কৰ্মী তেওঁলোকৰ, কিন্তু সাধাৰণ জনতাৰ লগত তেওঁলোকে যোগাযোগ ৰক্ষা কৰা নাই। ইয়াৰ যিগৰাকী স্থানীয় বিধায়ক সিকদাৰ ডাঙৰীয়া, তেওঁৰ কথাও কৈছে, কি কয় আপোনালোকে? প্ৰথমতে আমি NB নিউজৰ সংবাদগোষ্ঠীক বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ কংগ্ৰেছৰ ফালৰ পৰা, যে বৰপেটাৰ একেবাৰে পূবপ্ৰান্তৰ মাজদিয়াত আপোনালোক উপস্থিত হোৱাৰ কাৰণে। উপযুক্ত বক্তাজনে যিখিনি কথা কৈছে তাৰ গোটেইখিনি আমি দলি মাৰি নেপেলাওঁ। মই প্ৰথমতে বিধায়ক ডাঙৰীয়াৰ কথা ক'ব বিচাৰিছোঁ। স্বাধীনতাৰ 77 বছৰ পিছত তেওঁ মাত্ৰ আজি 7 বছৰহে কাৰ্যকাল কৰিলে। এই 7 বছৰত সৰুক্ষেত্ৰী সমষ্টিৰ যিটো পিকচাৰ, ই সম্পূৰ্ণভাৱে ৰূপান্তৰ কৰিছে এক দুৰন্ত গতিৰে। এই কথা আমি সকলোৱে স্বীকাৰ কৰিব লাগিব। মই সৰুকৈ উদাহৰণ দিব খুজিছোঁ আপোনালোকক। আপোনালোকে যিখিনি ঠাইত আছে, এইখন বালিকা বিদ্যালয় আছে, সেই গেট মাননীয় জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াই দিয়া। উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আছে, তাৰ ৱাল বাউণ্ডাৰী, তাৰ গেট সকলো আমাৰ বিধায়ক ডাঙৰীয়াই দিয়া। ইয়াত আমাৰ ক্ষুদ্ৰ বামুণবুৰি বুলি কয়, ইয়াৰ পৰা অকণমান যাব লাগে, য'ত যাতায়াতৰ কোনো ব্যৱস্থা নাছিলে। বিধায়ক ডাঙৰীয়াৰ নেতৃত্বত তাত কি হৈছে, যাতায়াত সুচল কৰা হৈছে, তাত কাঠৰ দলং দিয়া হৈছে। ইয়াত পশ্চিম মাছদিয়াৰ মছজিদ আছে, তাত ৱাল বাউণ্ডাৰী দিয়া হৈছে। আপোনালোকে হিচাপ কৰক, এই 7টা বছৰত এজন বিৰোধী দলৰ বিধায়ক হিচাপে তেওঁ যিখিনি কৰিব লাগে তাত যথেষ্ট কৰা বুলি আমি ভাবিছোঁ। আশা কৰিছোঁ যে স্বাধীনতাৰ এটা অবিভক্ত সমষ্টি আছিলে, 77 বছৰৰ 67টা বছৰ অবিভক্ত আছিলে। কেতিয়াবা চৰকাৰ থাকিলে ইয়াত MLA বোৰ বেলেগ হয়, তেনেকুৱা কাম হোৱা নাছিলে। কিন্তু বিৰোধী
মঞ্চত থাকিও আমাৰ বিধায়কজনে যিখিনি কাম কৰিছে ই সঁচাকৈ শলাগ ল'বলৈ লেখত ল'বলগীয়া কাম লেখত ল'ব। মই AIDF-ৰ পৰা জানিব বিচাৰিম AIDF-এ কি কয় যে আব্দুল খালেক ডাঙৰীয়াই কাম কৰা বুলি কৈছে, চিকদাৰ ডাঙৰীয়াই কাম কৰা বুলি কৈছে, কি কয়? পোনতে মই NB নিউজৰ সমূহ কৰ্মকৰ্তাসকললৈ মোৰ ফালৰ পৰা হিয়া ভৰা অভিনন্দন জনাইছোঁ। ইয়াত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিক মই ধন্যবাদ জনাইছোঁ যে আমাৰ বৰপেটা জিলাৰ একেবাৰে শেষ প্ৰান্তত আজি যিটো অনুষ্ঠান ইয়াত হৈছে এই অনুষ্ঠানটো আচলতে এটা জনপ্ৰিয় অনুষ্ঠান আৰু এনেকুৱা অনুষ্ঠানৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। আজি তেওঁলোকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ফালৰ পৰা যিখিনি ফুল ঝাৰু মাৰু কথা কৈছে এই কথা বতৰাবিলাক আচলতে নোকোৱাই ভাল, কাৰণ তেওঁলোকে আপোনালোকে কোৱাটো আমি কোৱা নাই, আপোনালোকে কোৱাটো কোৱা নাই, শুনি লওক। নহয়, আপোনালোকৰ জলকীয়া লাগিছে নেকি? জলকীয়া লাগিছে নেকি? জলকীয়া লাগিছে নেকি? কাম কৰি হোৱা নাই। মই ক'ব বিচাৰিম যিজন সাংসদ ৬ নং বৰপেটা লোকসভাৰ সাংসদ আব্দুল খালেক ডাঙৰীয়া, তেখেতে কোনো ধৰণৰ উন্নয়নমূলক কাম কৰা নাই, কোনো মানুহে চিনি নাপায়, কেৱল সংবাদ মাধ্যমত কথা ক'লে সেইজন ডাঙৰ মানুহ হ'ব নোৱাৰে। জাকিৰ হুছেইন আপোনালোকে ক'ব নালাগে, হাতৰ ওপৰত প্ৰতিষ্ঠিত, হাতৰ ওপৰত অনুষ্ঠান কৰি আছে। মই ক'ব খোজো সাংসদ আব্দুল খালেক ডাঙৰীয়া ইমান অকৰ্মণ্য সাংসদ এজন, তেওঁৰ বাজেটৰ পইচা ঘূৰি যায়, তেওঁ কাম দিব পৰা নাই। ৰাইজৰ লগত লগতে এইবাৰ এইবেলি 2019 বিধানসভাৰ সমষ্টিত জাকিৰ হুছেইন চিকদাৰ জিকিছে। এওঁলোক কংগ্ৰেছ কৰ্মীবিলাকে কওক এদিন যদি এইডোখৰ জেগাত ভৰি থৈছে, আমাৰ সৰুখেতি মৌজাখনিতে চেঙালৈ এটা থৈছে, কোনোবা এটা দিন তেওঁ আহি একদিন ক'ব পৰা নাই আপোনালোকে জানে এই সমষ্টিৰ মানুহখিনি আৰু এই যাতায়াতৰ যিমান ব্যৱস্থা আছে ব্যৱসায়ৰ কাৰণে বিজেপিৰ ওচৰত বিক্ৰী কৰিছে। আপোনালোকে নিশ্চয় জানে বদৰুদ্দিন আজমল অলৰেডি বিক্ৰী কৰিছে আৰু বিজেপিৰ এজন হিচাপে কাম কৰি আছে। বিভিন্ন সময়ত আমাৰ মাইনৰিটি মানুহবিলাকক তুচ্ছ তাচ্ছিল্য কৰি আছে বদৰুদ্দিন আজমলে, আৰু এই AIDF দল এটা গাদ্দাৰ দল বুলি অভিহিত কৰিছে অসমৰ ৰাইজে। আগন্তুক দিনত AIDF দলক বৰ্জন কৰিব অসমীয়া ৰাইজে। অসমীয়াৰ স্বাভিমান অস্তিত্বৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে AIDF দলে, আপোনালোকে নিশ্চয় জানে। আৰু অসমবাসীয়ে ইতিমধ্যে স্পষ্টভাৱে জানে যে বদৰুদ্দিন আজমল ডাঙৰীয়া এটা গাদ্দাৰ ৰাজনীতি। অলপ ৰাখি দিয়া, অলপ ৰাখি দিয়া। অসমৰ সংখ্যালঘু মুছলমানসকলে যিমান অত্যাচাৰিত হ'ব লগা হৈছিল সেয়া কংগ্ৰেছৰ দিনতে হ'ব লগা হৈছিল। দিল্লী হত্যাকাণ্ডৰ পৰা আৰম্ভ কৰি BTCৰ যিটো গণ্ডগোল হৈছিল মই নিজে প্ৰত্যক্ষদৰ্শী। এটা চাউলৰ বেপাৰীক কংগ্ৰেছৰ চৰকাৰ তৰুণ গগৈৰ নেতৃত্বত চৰকাৰ থকা অৱস্থাত ওদালগুৰি যিটো ডিমাকুছী বজাৰত যিটো চাউলৰ বেপাৰীক হত্যা কৰা হৈছিল, চাউলৰ বস্তাৰ ওপৰত হত্যা কৰিছে, মই নিজে প্ৰত্যক্ষদৰ্শী। আৰক্ষী প্ৰশাসন পৰ্যন্ত মানুহবিলাকে সহায় কৰা নাছিল, সেয়া কংগ্ৰেছৰ দিনত, সেয়াই তৰুণ গগৈৰ নেতৃত্বত হৈছিল। ডিটেনশ্যন কেম্প কংগ্ৰেছৰ দিনত তৰুণ গগৈৰ নেতৃত্বত হৈছিল। যিমান অত্যাচাৰিত হ'ব লগা হৈছিল সংখ্যালঘুৰ যিমান সমস্যা, মই আহিম আপোনালোকৰ ওচৰলৈ আহিম, আপোনালোকৰ ওচৰলৈ আহিম, আপোনালোকৰ ওচৰলৈ নাই অলপমান মই যাম, মই আপোনালোকৰ ওচৰলৈ আজি হিন্দু মুছলিম আমি মিলা প্ৰীতি চলিব লাগে, সেই একদম মিলা প্ৰীতি নাইকিয়া কৰি পেলাইছে অসমত। মই অকণমান বহি দিয়ক, আপোনালোক অকণমান বহি দিয়ক, মই যাম, আপোনালোক অকণমান বহি দিয়ক। শুনক মই বিজেপিৰ পৰা জানিব খুজিছোঁ, এক মিনিট আপুনি অকণমান বহি দিয়ক। মই এটা কথা জানিব, আপোনালোকে ভাৰতীয় জনতা পাৰ্টিৰ পৰা আহিছে, ভাৰতীয় জনতা পাৰ্টিত আপোনাৰ নামটো কি? নজমুল হক। ভাৰতীয় জনতা পাৰ্টিক সদায় কোৱা যায় যে তেওঁলোকে মুছলমানসকলক লাঞ্ছনা গঞ্চনা বিভিন্ন আঁচনিৰ পৰা বঞ্চিত কৰে বুলি, কি কয় আপুনি? সেইটো এটা সদায় কংগ্ৰেছ দলৰ বেলেগ ইছ্যু নাই, তেওঁলোকৰ এটা ইছ্যুৱে হৈছে ভাৰতীয় জনতা পাৰ্টি তেওঁলোকক কৈছে কমিউনেল দল বুলি কৈছে। যদি আপোনালোকে গোটেই অসমৰ প্ৰেক্ষাপটত চাই ভাৰতীয় জনতা পাৰ্টীয়ে এনেকুৱা এখন চৰকাৰ, আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছোঁ সকলোকে জাতি জনগোষ্ঠী সকলোকে সমানভাৱে চাইছে। আজি যদি আমি চাই এই চেঙা সমষ্টিতে যদি ভাৰতীয় জনতা পাৰ্টীয়ে আজি কমিউনেল হলাকৈ সংখ্যালঘুৰ বিৰোধিতা হলাকৈ আজি কাকাদুৱাত কন্যা মহাবিদ্যালয় নহ'লহেঁতেন, আজি কাকাদুৱাত কন্যা মহাবিদ্যালয় হৈছে য'ত নেকি 100% সংখ্যালঘু মানুহে পঢ়ি আছে। যদি চাই প্ৰতিটো জাতি জনগোষ্ঠীক এই যিজন আমাৰ অসমৰ মুখ্যমন্ত্ৰী আছে সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁ প্ৰতিটো জনগোষ্ঠীৰ হৈ কাম কৰি আছে। তেওঁ কালি এটা কথা কৈছে, তেওঁ যিটো চৰত মাতাব্বৰ চলি আছে, আটাইতকৈ মাতাব্বৰৰ সৃষ্টি কৰিছে কংগ্ৰেছ দলৰ দালালসকলে। যেতিয়ালৈকে কংগ্ৰেছ দলৰ যদি চোৰৰ মাতব্বৰ শেষ হৈ যায় তেতিয়ালৈকে গোটেই সংখ্যালঘু অসমৰ ৰাইজে গোটেই ভাৰতীয় জনতা পাৰ্টীত ভোট দিব। আমি কেনেকৈ আজি বিৰোধী, কেনেকৈ আজি কমিউনেল হ'লো, আমি কেনেকৈ
কৰিলে? কুৰবানী দিয়া বন্ধ কিয় কৰিলে? মুছলমানসকলৰ নলাই কিয়? যদি তেনেকুৱাকৈ ইমান আজি যদি চাই আপোনালোকে চাওক, আজি আপোনালোকে চাওক, মই এজন পেছাগতভাৱে এডভকেট। মই এটা কেছত পঢ়িছিলোঁ। বিজেপিৰ পৰা যিটো কথা কৈছে যে অসমখনত আপোনালোকে নিশ্চয় জানে যে জাতি জনগোষ্ঠী একত্ৰিত হৈ এই বিজেপি দলে নিৰপেক্ষভাৱে কাম কৰি আছে। যদি নিৰপেক্ষভাৱে কাম কৰি আছে তেনেহ'লে আপোনালোকে নিশ্চয় জানে শেহতীয়াভাৱে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৱাহাটীত কি কৈছিলে? গুৱাহাটীৰ পৰা মিয়া মুছলমানসকলক চাফা কৰিব লাগে। কিহৰ কাৰণে এই কথাটো কৈছিলে যদি তেখেতে নিৰপেক্ষ? এইজন মুখ্যমন্ত্ৰীয়ে মই চাইছিলোঁ কংগ্ৰেছৰ দিনত, মই এটা নিজে কেছত পঢ়িছিলোঁ। য'ত নেকি কংগ্ৰেছ চৰকাৰৰ দিনত নৰসিংহৰ ৰূপ চলাইছিলে, য'ত নেকি বাচ্চাবিলাক ওপৰলৈকে দলিয়াই দিয়া হৈছিলে। আজি সেই কেছ কেতিয়ালৈকে কোৰ্টত চলি আছে। দিল্লী হত্যাকাণ্ড কংগ্ৰেছৰ দিনত হৈছিলে। আজিলৈকে 2014 চনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হৈছে, এতিয়ালৈকে কোনো এটা এনেকুৱা ইনচিডেণ্ট নাই য'ত কমিউনেল ৰাইট হৈছে। আপোনালোকে সুদূৰ বিটিয়ে দিত চাওক, গোটেই অসমত চাওক, আজি গোটেই অসমখনৰ পৰা আৰম্ভ কৰি ভাৰতবৰ্ষখন শ্ৰীলংকা হোৱাৰ বেছি দিন নাই। তেতিয়াৰ পৰা আলফাকে ধৰি সকলো বিভিন্ন দল সংগঠনক কৰাৰ পৰা আৰম্ভ কৰি যিকোনো ক্ষেত্ৰত মই ইফালে আহিব লাগিব। মই আপোনাৰ অসম জাতীয় পৰিষদৰ ওচৰলৈ আহিম। মই প্ৰথমতে গৰিয়ামৰীয়াৰ ওচৰলৈ যাব খুজিছোঁ। আপোনাৰ ওচৰলৈ আহিম মই নিশ্চয়। মই গৰিয়ামৰীয়া কোনে ক'ব? আপুনি ক'ব। আপুনি মোক এটা কথা কওক যে ইয়াৰ সাংসদগৰাকী আৰু ইয়াৰ যিগৰাকী স্থানীয় বিধায়ক তেওঁলোকৰ কাম কাজক লৈ আপোনালোক সন্তুষ্ট হয়নে নহয়? মই আচলতে যদি আমি আচলতে সৌদ অসম গৰিয়ামৰী দেখি জাতি পৰিষদ এটা অৰাজনৈতিক সংগঠন, গতিকে আমি কোনো ৰাজনৈতিক দলৰ লগত জড়িত নহয়। আমি যি কম নিৰপেক্ষভাৱে ক'ব লাগিব, কিন্তু তথাপিও আমি কোনো ৰাজনৈতিক দলক সমালোচনা নকৰিলেও শাসকীয় দলক আমি কথা ক'বই লাগিব। কাৰণ শাসকীয় দলে আমাক দিয়া প্ৰতিশ্ৰুতি বহুত। আজি 2016 চনৰ নিৰ্বাচনত তেওঁলোকে 2014 চনত লোকসভা নিৰ্বাচনত তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰতে ঘোষণা কৰিছিল যে গৰিয়ামৰীয়া দেশীসকলক মানে ক্ষমতালৈ অহাৰ লগে লগে তেওঁলোকে কি কৰিব? সুকীয়া নিকম ধাৰ্য কৰিব আৰু সুকীয়া জৰীপ কৰিব। তাৰপিছত আপোনাৰ সদনত 100 কোটি টকা ধাৰ্য কৰিলে এক জৰীপৰ স্বাৰ্থত। আকৌ 7খন উপ সমিতি গঠন কৰিলে। এনেধৰণৰ বহুত আকৌ 5টা জনগোষ্ঠী গৰিয়ামৰীয়া দেখি ছৈয়দাৰ জলহা, এই 5টা জনগোষ্ঠীক তেওঁলোকে কি কৰিলে? খিলঞ্জীয়া স্বীকৃতি দিলে। কিন্তু শেহতীয়াভাৱে 2.0 বসুন্ধৰাত কিন্তু এইসকল খিলঞ্জীয়া নহ'ল। গতিকে এই ভাৰতীয় জনতা পাৰ্টি বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক আমি ক'ব খুজিছোঁ যে আমাক আপোনালোকে এইফালে খিলঞ্জীয়াৰ স্বীকৃতি, আনফালে আমাক বঞ্চিত। তাৰ কাৰণ কি? এটাই কাৰণ নেকি যে আমি ভোটাধিকাৰ আমাৰ মানে ভোটাধিকাৰটো আমাৰ ভোটৰ যিটো পাৱাৰ সেই ক্ষমতাটো আমাৰ নাই। আন এটা কাৰণ যে আমি মুছলমান নেকি, সেইকাৰণে নেকি আমি এইবিলাকৰ পৰা বঞ্চিত হৈছোঁ? কিয় আপোনালোকে আমাক খিলঞ্জীয়া বুলি স্বীকৃতি দিয়াৰ পিছত এই 2.0 বসুন্ধৰাৰ পৰা বঞ্চিত কৰা হ'ল? তাৰ সমান্তৰালভাৱে আমাৰ এই সমষ্টিটোত কংগ্ৰেছ দলৰ বিধায়ক চিকদাৰ জাকিৰ হুছেইন তেখেতে যিবিলাক উন্নয়নৰ কথা আমাৰ কংগ্ৰেছ দলে কৈ আছে, মই নিৰপেক্ষভাৱে কৈছোঁ। আমাৰ এজন বক্তাই ইতিমধ্যে ক্ষুদ্ৰ বনবৰী গাঁৱৰ এটা উদাহৰণ দিছে। কামখিনি কৰি তেওঁলোকৰ লাইবিলিটি পিৰিয়ড পাৰ হোৱাই নাই, ইতিমধ্যে ৰাস্তা ভাঙি ছিঙি চুৰমাৰ হ'ব ধৰিছে। তেনেকুৱা ধৰণৰ উন্নয়নৰ জয়দল বজি লাভ নাই। আকৌ আব্দুল খালেক আমাৰ তেওঁ যিজন বিধায়ক মানে সাংসদ, সেই সাংসদজনে আজিলৈকে এই অঞ্চলত পদাৰ্পণ কৰা নাই। আটাইতকৈ দুৰ্ভাগ্যজনক মাজিদাবাসী ৰাইজৰ, চটলাবাসী ৰাইজৰ এটাই যে এই অঞ্চলত কোনো বিধায়কে একেবাৰে পূব প্ৰান্তত জড়িত থকাৰ কাৰণে, আমাৰ জিলাৰ পৰা পূব প্ৰান্তত সমষ্টিৰ একেবাৰে লাষ্ট প্ৰান্তত জড়িত থকাৰ কাৰণে কোনো বিধায়কে, কোনো সাংসদে আজিলৈকে এই অঞ্চলটোৰ উন্নয়নৰ স্বাৰ্থত কোনো কাম কৰা নাই বুলি মই দৃঢ়তাৰে কৈছোঁ। নিশ্চয়। আপুনি কিবা এটা ক'ব? অসম জাতীয় পৰিষদ নহয় জানো? কওক। হয়, এই ক্ষেত্ৰত NB নিউজক আজি অসম জাতীয় পৰিষদ দলৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ এই মানে পিছপৰা অঞ্চলৰ ৰাইজৰ মতামত দাঙি ধৰি ল'ব আহিছে। এতিয়া কথা হৈছে কি, যদি UDF আৰু BJP দলে যদি দলৰ কৰ্মীসকলে যদি হাই হাল্লা কৰি থাকে, তেতিয়াহ'লেও মানে শুনিব লগা ৰাইজে হয়তো মানে কথাখিনি হয়তো মন নকৰিব। আৰু কথা এটা হৈছে কি, মই চেঙা সমষ্টিৰ বাসিন্দা, লগতে মই পুৰণা চেঙা সমষ্টি, নতুনকৈ আদৰণি যিখিনি মানে আমাৰ মাজদিয়া সৰুক্ষেত্ৰী সমষ্টি যিখিনি কাটি আমাৰ চেঙা সমষ্টিত লৈছে, এইখিনি হয়তো আগন্তুক আমাৰ চেঙা সমষ্টিৰ হয়তো বাসিন্দা বা চেঙা সমষ্টিৰ ভোটাৰ হ'ব। আৰু আমাৰ চেঙা সমষ্টিৰ বিধায়ক হৈছে আশ্ৰাফুল হুছেইন ডাঙৰীয়া। তেওঁ হয়তো চেঙা সমষ্টিৰ উন্নয়ন বুলি ক'ব গ'লে এই ক্ষেত্ৰত চেঙা সমষ্টিৰ উন্নয়ন আমি একো দেখা নাই। তেওঁ কিন্তু নিজৰ উন্নয়ন কিন্তু যথেষ্ট কৰিছে। কিয় যথেষ্ট কৰিছে? তেওঁ মোৰ মানে বন্ধুবৰ হয়, আশ্ৰাফুল হুছেইন ডাঙৰীয়া মোতকৈ জিনিয়ৰ ল'ৰা হয়, আমি একেলগে মেল মিটিং কৰোঁ। কিন্তু তেওঁ কম দিনৰ ভিতৰত যিখিনি সম্পত্তিৰ পাহাৰ কৰিছে, এইখিনিত তেওঁ ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আপুনি কি কয়? কি কথাটো হৈছে কি, ধন্যবাদ জ্ঞাপন কৰিব লাগিব। উত্তৰটো দিব। এই উত্তৰটো তেওঁলোকৰ মানে ভুৱাকে দিব, উত্তৰটো মিছা দিব। কাৰণ তেওঁ এই ক্ষেত্ৰত মানে কৌটিল্য
অতীতিকৰ সম্পত্তি ফ্লেট তেওঁ মানে গুৱাহাটীত ক্ৰয় কৰিছে। এইখিনি অকল সংখ্যালঘু মানুহক যিখিনি প্ৰতিশ্ৰুতি দিছে তেওঁ আজিলৈকে এটা সংখ্যালঘু মানে প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই। আপোনাৰ প্ৰশ্নৰ উত্তৰ দিব, আপোনাৰ প্ৰশ্ন নিশ্চয় প্ৰশ্ন উত্তৰ কি দিব ৰাইজে জানে। গভৰ্ণমেণ্ট থাকোঁতে কংগ্ৰেছৰ বিধায়ক আছিল চুকুৰ আলী আহমেদ ছাৰ, তেওঁ ৰাজ্যিক পৰ্যায়ৰ কেবিনেট পৰ্যায়ৰ মন্ত্ৰী আছিল। তেখেত চেঙা সমষ্টিৰ কাৰণে যিখিনি কৰিছে আমি সকলোৱে অৱগত। আজিৰ তাৰিখত আমি স্বাধীনতাৰ পৰা পিছৰ পৰাই আজিলৈকে হয়তো চেঙা সমষ্টি এমএলএ পোৱা নাই। আপুনি আস্থাফুল হুছেইন ডাঙৰৰ কথা শুনিব। বিৰুদ্ধে যিখিনি আস্থাফুল হুছেইন ডাঙৰে কি কৰিছে? 3টা বছৰত 3টা বছৰ কাৰ্যকাল অতিক্ৰম কৰিব এতিয়া। আজি কি কৰিছে? স্বাধীনতাৰ পিছৰ পৰা কি কৰিছে শুনক। চুকুৰ আলী তিনবাৰ এমএলএ, একবাৰ মিনিষ্টাৰ, তেওঁ কমিশন দাস, দুইবাৰ কেবিনেট পৰ্যায়ৰ আস্থাফুলৰ কথা ওলাইছে, কি ক'ব? আস্থাফুলৰ কথা ওলাইছে, কি ক'ব? কৰ্মীসকলে কাম কৰা নাই। কাম কৰিছে চেঙা সমষ্টিৰ গোটেই এটা কথা যিমানখিনি কাম কৰা নাই মানে মহানগৰীত মানে অট্টালিকা কৰিছে, তেওঁ মহানগৰীত প্ৰপাৰ্টি কৰিছে। চেঙা সমষ্টিৰ চেলাৰী পায় কিমান? চেলাৰী পায় এছএমই দেখা পাইছিল নেকি? চেলাৰী পায়। আজি 1.5 লাখ টকা তেওঁ 10 কোটি টকা কেনেকৈ সম্পত্তি কৰিব পাৰে? চেঙা সমষ্টিৰ কাৰণে সেইবিলাক কৈ কথা আছে আপোনালোকে কওক। ইতিমধ্যে মানে আমাৰ ৰাইজক আভুৱা বৰা কথা কৈ লাভ নাই। যিটো কলা আৰু কেন্দ্ৰৰ BJP ৰ লগত কাৰণে আপোনালোকে একেলগে বহক। আপোনালোকে দুটা ভাই ভাই হয়। আপুনি উত্তৰ দিব, ভাই ভাই যিহেতু একেলগে বহক। উত্তৰ দিব, উত্তৰ দিব, ইফালৰ পৰা উত্তৰ দিব, কওক। আৰু আমি এইখন অসমত আমি মিলা প্ৰীতি থাকিব বিচাৰো। সাম্প্ৰদায়িক দল আমি নিবিচাৰো। যিমানখিনি কাম কৰিছে ইডিএফ আৰু বিজেপি দল ভাই ভাই দল হয়। তাৰ ভিতৰত দুটা দলকে অসমৰ ৰাইজে উদ্বোধনী পৰিষ্কাৰ কৰিব লাগে। যিটো এই অসমৰ জনোৱাৰ ইফালে কিবা কৈছে, কওক, কওক। বিজেপি আৰু ইডিএফ দলক মানে বৰ্জন কৰিব লাগে। আমাৰ কোনো হেৰি নাই। আমি সাধাৰণ ৰাইজ নিবিচাৰো। সাম্প্ৰদায়িক দল আমি ইডিএফ আৰু কংগ্ৰেছ সাধাৰণ ৰাইজ নিবিচাৰো। স্বৰূপ ইডিএফ আৰু কংগ্ৰেছ সদায় পইচা নিবিটি তেওঁলোকে সদায় কয় তেওঁলোকৰ মিত্ৰতা নাই, কিন্তু প্ৰতিটো ইলেকশ্যনত দেখা পাইছো আমি ইডিএফ আৰু ভূপেন বৰাই সদায় মিলা প্ৰীতিৰে কৰি আছে। তেওঁলোকে প্ৰতিটো সমস্যাতে আলোচনা কৰি প্ৰাৰ্থিত্ব দিয়ে না, তেওঁলোকে সদায় মিলা প্ৰীতিৰে চলি আছে। তেওঁলোকে মিছাকে বেলেগৰ শাসক গোষ্ঠীৰ যিখিনি প্ৰতিনিধি আমাৰ ইয়াত উপস্থিত আছে, শাসক গোষ্ঠীৰ আৰু ইউডিএফৰ প্ৰতিনিধিখিনিয়ে তেওঁলোকে এটাই গম পায়, তেওঁলোকে টকাটো ৰিপিট আৰু ৰিপিটি। আজি তেওঁলোকে কোনোবা এটা ইউডিএফক কোৱাৰ লগে লগে তেওঁলোকে একদম মানে মৌৰ বাঁহত যেনেকৈ মৌপিয়াই খুট মাৰিলে যেনেকৈ ভন মুনা উঠে, তেওঁলোকে ভন মুনা উঠিছে। মই এইখন মঞ্চৰ পৰা ক'ব বিচাৰিছোঁ, ইউডিএফ আৰু বিজেপি সমানে সাম্প্ৰদায়িক আৰু সমাজৰ বিষয়ে সমানে বিঘাতগ্ৰস্ত। অলপ আগতে বিজেপিৰ প্ৰতিনিধিয়ে কৈছে তেওঁলোকে ছোৱালীসকলৰ কাৰণে মহাবিদ্যালয় খুলিছে। তেওঁলোকে বিজেপিয়ে অসমত শিক্ষাৰ ক্ষেত্ৰত শূন্য, বিজেপিৰ শূন্য, অসমত শিক্ষাৰ ক্ষেত্ৰত বিজেপিৰ শূন্য। কাৰণ এতিয়ালৈকে মেট্ৰিক পৰীক্ষা এখন বিজেপিয়ে সুন্দৰভাৱে পৰিচালনা কৰিব পৰা নাই। মই পুনৰ আপোনাৰ পৰা জানিব খুজিছোঁ, আপুনি কিবা এটা ক'ব খুজি আছিলে, কওক। মই আৰম্ভণিতে NB নিউজ চেনেলৰ কৰ্মকৰ্তাসকলক মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ। এনে আমাৰ মাজদিয়া বা গৰিমেৰ অঞ্চলৰ পিছপৰা জেগাত আহি এনেকুৱা এটা অনুষ্ঠান কৰাৰ কাৰণে তেখেতসকলক ধন্যবাদ দিছোঁ। মই এই বিভিন্ন ধৰণৰ পাৰ্টি আমাৰ যিবিলাক আছে তেওঁলোকলৈ এটা অনুৰোধ কৰিব খুজিছোঁ, আমাৰ আজি এই নিউজ চেনেলৰ জৰিয়তে আমাৰ এই সমষ্টিৰ বা আমাৰ মাজদিয়া অঞ্চলৰ ৰাইজৰ কি অভাৱ পূৰণ হোৱা নাই, কি সমস্যা হৈ আছে, তেওঁলোকৰ সেই বিষয়ে ক'ব লাগে। তেওঁলোকে দলৰ মজিয়াত তেওঁলোকৰ বিষয়ে কৰিব, আৰু যদি তাৰমানে তৰ্ক কৰি উত্তৰটোৱে শুনিব পাৰোঁ আমি। এজনে দলীয় হিচাপে যদি কয় আন এজন পাৰ্টীয়ে উত্তৰটো দিব, কিন্তু হাই হাল্লা কৰাৰ কাৰণে মই মানা কৰিছোঁ। আৰু মোৰ ফালৰ পৰা মই দুটা প্ৰশ্ন আজি এই দলীয় মঞ্চত যিসকলে আছে দল হিচাপে তেওঁলোকক মই দুটাই প্ৰশ্ন মাত্ৰ খুজিছোঁ। মই এটা প্ৰশ্ন কৰিব খুজিছোঁ, যি দলৰে বিধায়ক নাপাওক কিয় আমাৰ মাজদিয়াটো বেয়াগুচিলৈ ৰাস্তাটো আজিলৈকে কিয় হোৱা নাই, তেওঁলোকে দলৰ মজিয়াত আজি আমাৰ উত্তৰ দিব। আনহাতে আমাৰ মাজদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়খন আজিলৈ চৰকাৰীকৰণ হোৱা নাই, তেওঁলোকে কি পদক্ষেপ লৈছে দলীয় হিচাপে আজিৰ উপস্থিত থকা কৰ্মকৰ্তাসকলক মই আবেদন কৰিছোঁ, ইয়াৰ উত্তৰটো দিব। দ্বিতীয় কথা আমাৰ এই অঞ্চলত ছায়েন্স কলেজ বা বিজ্ঞানৰ এখন কলেজ স্থাপন কৰিব তেওঁলোকে কিয় পৰা নাই আজিলৈকে, য'ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহু কষ্ট কৰি বিভিন্ন জাগাত যাই অধ্যয়ন কৰিব লগা হৈছে। মই আজিৰ এই অনুষ্ঠানৰ যোগেদি তেওঁলোকক উত্তৰ যিহেতু কংগ্ৰেছৰ সাংসদ আছে, কংগ্ৰেছৰ বিধায়ক আছে, কি কয়? মই এটাই ক'ব বিচাৰিছোঁ, মানে কি আমাৰ বিধায়কজনে যিখিনি কাম কৰিছে মাজদিয়া হাইস্কুলতো যথেষ্ট আণ্ডাৰ ফাণ্ডত 7.5 লাখত কৰিছে। আৰু যিখন গেট মাজদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আজি 50 বছৰতো গেট হোৱা নাই মাজদিয়া হাইস্কুলত, আমাৰ বিধায়ক মহোদয় কৰিছে। আৰু এইখন
এই যিটো ৰাস্তাৰ কথা কৈছে এইটো ইতিমধ্যে প্ৰপ'জাল দিছে এই ৰাস্তাটো ফেচবুকৰ বিধায়ক তো ফুলজাৰি কথাৰ ফুলজাৰি মাৰে তো এইখিনিতে আমাৰ ক'ব লগা আছে তো ফুলজাৰি বিধায়ক অকণমান আপোনালোকৰ হয়, ওচৰলৈ যাম। তেওঁলোকে মই আমাৰ মই আগত এটা তেওঁলোকৰ অভিযোগ ওচৰলৈ যাম। আনিছে, আছিক মই তেওঁলোকৰ ওচৰলৈ যাম। অভিযোগ আনিছে, তেওঁলোকে নিশ্চয়কৈ আমাৰ ওপৰত অভিযোগ আনিছে, আমি পৰীক্ষা ভালদৰে পাতিব পৰা নাই। যদি আপোনালোকে লক্ষ্য কৰে স্বাধীনতাৰ পিছৰ পৰাই এতিয়ালৈকে এইখন চৰকাৰে সুন্দৰকৈ পৰীক্ষা পাতিছে, য'ত নেকি APSCৰ দৰে পৰীক্ষাত সম্পূৰ্ণ নিকা স্বচ্ছতাৰে হৈছে। আজি স্বাধীনতাৰ পিছত আমাৰ এলেকাত কেতিয়ালৈকে APSCৰ ফলাফল ভাল হোৱা নাছিলে, উত্তীৰ্ণ হ'ব পৰা নাছিলে। চেঙাত, ভেল্লাত, কলগাছিয়াত আটাইকেইটা অনুষ্ঠানত আটাইকেইটা জেগাতে আমাৰ APSCৰ প্ৰাৰ্থী সফলভাৱে উত্তীৰ্ণ হৈছে, সম্পূৰ্ণ নিকাভাৱে হৈছে, সম্পূৰ্ণ স্বচ্ছতাৰে হৈছে। ইয়াৰ পৰা চাকৰি পাইছে, সম্পূৰ্ণ নিকা স্বচ্ছতাৰে হৈছে। আৰু আপোনালোকে হত্যাকাণ্ড কংগ্ৰেছৰ চৰকাৰ বিদেশী ডিভোটাৰ বনাইছে, কংগ্ৰেছৰ অলপ ৰৈ দিয়ক। মই ADF পৰা কিবা এটা ক'ব খুজিছে। ADF পৰা কোনে ক'ব? ADF পৰা ক'ব, কোনে ক'ব? আপুনি ক'ব। ভাৰতবৰ্ষ ADF পৰা কিবা এটা ক'ব খুজিছে। এক মিনিট সুযোগ দিয়ক। ADF পৰা কিবা এটা ক'ব খুজিছে। চৰকাৰীকৰণ কৰিছিল আছিক, আছিক, জীৱনত আমি বিজেপি আছিক ইফালে ৰখাই দিয়া, ইফালে ৰখাই দিয়া, আছিক ৰখাই দিয়া, ইফালে আহি। ভাৰতবৰ্ষ স্বাধীনতাৰ পিছতে আজি ৭৭ বছৰ অতিক্ৰম হৈ গ'ল। সিংহভাগ সময় ভাৰতীয় জাতীয় কংগ্ৰেছে ৰাজত্ব কৰি আহিছে। বিজেপিয়ে কিছুদিন ৰাজত্ব কৰিছে। কিন্তু মোৰ কথা হ'ল ভাৰতবৰ্ষ স্বাধীনতাৰ পিছৰ পৰাই আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত বিশেষকৈ আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহক যিখিনি লাঞ্ছিত বঞ্চিত কৰি আহিছে, তেওঁলোকে যন্ত্ৰণাত সহিব নোৱাৰি AUDF দলৰ জন্ম দিছে। আৰু তাৰ লগে লগে এই কথাখিনি মই ক'ব বিচাৰিম, সাগৰ সদৃশ মন থকা AUDF দলৰ দলপ্ৰতি যিজন আমাৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া, আজি অসমত তেখেতে এটা নজিৰবিহীন ব্যৱস্থা তেওঁ দেখুৱাইছে। আজি শিক্ষাৰ মাধ্যমতে হওক, স্বাস্থ্যৰ মাধ্যমতে হওক, বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান, যি ফুলবাৰী ধুবুৰী ব্ৰিজ হৈছে, সেই ব্ৰিজৰ কথা আপোনালোকে চাওক। তাৰপিছত তাত বিমানবন্দৰ যিখিনি বন্ধ হৈ আছিল, বদৰুদ্দিন আজমলে কৰিবলৈ সক্ষম হৈছে। আজি তেওঁলোকে কৈছে APSC মেক্সিমাম ল'ৰা ছোৱালী আমাৰ বদৰুদ্দিন আজমলৰ নেতৃত্বত যি অনুষ্ঠান প্ৰতিষ্ঠিত হৈছে, তাৰ পৰা পঢ়ি আহি এই পদ পাবলৈ সক্ষম হৈছে। বিভিন্ন সময়ত ভাৰতবৰ্ষত বিভিন্ন ৰাজনৈতিক দলে তেওঁলোকে পৰিৱৰ্তন কৰাৰ কাৰণে চেষ্টা কৰিছে, কেৱল মাত্ৰ পুঁজিপতি হোৱাটো তেওঁলোকৰ উদ্দেশ্য। আৰু বদৰুদ্দিন আজমলৰ উদ্দেশ্য হৈছে নিষ্পেষিত, লাঞ্ছিত, বঞ্চিত জনগোষ্ঠীৰ মানুহক কেনেকৈ আগুৱাই লৈ যাব পৰা যায়। যিবিলাক মানুহে কোনোদিনে সপোনত একো ভাল আশা কৰিব নোৱাৰে, সেই আশাসমূহ বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে AUDF দলে কাম কৰিছে। লাজ লাগিব লাগে। আজি স্বাধীনতাৰ ৭৭ বছৰ অতিক্ৰম হৈছে। যিখিনি ঠাইত বসবাস কৰি আছো, পশ্চিম মাজগাঁৱৰ পৰা যিখিনি ৰাস্তা গৈছে, আজিলৈকে পকীকৰণ হোৱা নাই, ৰাস্তা হোৱা নাই, চকলালৈকে যোৱা ভাল যাতায়াত ব্যৱস্থা আছে, বৰীয়া চকলাৰ ভিতৰেৰে ৰাস্তা ঘাট কৰিব পৰা নাই, কেৱল দুটা এটা সৰু সুৰা কাম কৰিছে। পুঁজি যথেষ্ট পাইছে, সকলো কেৱল নিজৰ কামত খৰচ কৰিছে, পুঁজিপতি হৈছে। আৰু ফুলজাৰু মাৰা বিধায়ক হ'লেই সকলো সমস্যাৰ সমাধান বুলি ক'ব নিশ্চয় নিশ্চয়। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা। NB নিউজ।
সহজ সৰল ভাষাত নৱভাৰতৰ কথা। NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা। পুনৰ মই অনুষ্ঠানৰ মই আপে বহু মই কোৱা নাই, আপে কি ক'ব খোজে আপুনি আপৰ পৰা কৈছে চমু চাওক, বৰ্তমান এইটো UDF আৰু বিজেপিৰ যিটো ৰাজনীতি চাচা মামাৰ যিহেতুকে আপোনালোকে চেঙা সমষ্টিত এই অনুষ্ঠানটো পাতিছে, মই আপৰ ফালৰ পৰা বা চেঙা সমষ্টিৰ স্থানীয় বাসিন্দাই এইটোৱে ক'ম, চাচা মামাৰ যিটো ৰাজনীতি চেঙা সমষ্টিক লৈ সেইটোত চাচা মামা এইবাৰ সফল হ'ব। কাৰ বুজাবুজি আছে? চাচা মামাৰ যিটো বুজাবুজি কওক, স্পষ্টকৈ ৰাইজে বুজি পাব। স্পষ্টকৈ বদৰুদ্দিন আজমল আৰু বিজেপিৰ যিটো বুজাবুজি, তেওঁলোকে আমাৰ যিটো চেঙা সমষ্টি তেওঁলোকে কৈছে UDF আৰু বিজেপিৰ বুজাবুজি আছে, কিন্তু আজি কংগ্ৰেছ UDF যোৱা বিধানসভা নিৰ্বাচনত তেওঁলোকে এখন বুজাবুজি একে নিৰ্বাচনত একেলগ হৈ খেলিছে। কিন্তু তাৰপিছত মই আহিম আৰু আপোনালোকে ক'ব খুজিছে কওক, আপোনালোকে ক'ব। কংগ্ৰেছে গোটেইকেইজন বিধায়ক বিজেপিৰ লগত আছে। আজি তাতিকলৈকে এজন বিধায়ক কংগ্ৰেছৰ বিধায়ক গোটেইকেইজন চৰকাৰৰ লগত। তেওঁলোকে যিখিনি কথা কৈ আছে, আপোনালোকে গোটেই অসমৰ ৰাইজে জানে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপি মতে বদৰুদ্দিন আজমল প্ৰত্যেকটা ইলেকশ্যনৰ সময়ত এনেকুৱা কথা কয়। তেওঁ খালি বদৰুদ্দিন ৰাতি দিনে হিমন্ত যিখিনি কথা কৈ দিব, বদৰুদ্দিন আজমল সেইখিনি কথা ৰাইজক কৈ দিব, যাতে আপোনাৰ হিন্দু মুছলিমৰ মাজত এখন দাঙ্গা হয়। হিন্দু মুছলিম কৰি বদৰুদ্দিন কৰে সাম্প্ৰদায়িক দল। বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ। তেওঁ যিখিনি ব্যৱসায় কৰিছে, ব্যৱসায় কৰি সাম্ৰাজ্য তেওঁ কৰি আছে। তেওঁ সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শ্ৰুতলিপি মতে কথা কয়। আপুনি কিবা প্ৰথমতে NB নিউজক মই আন্তৰিক ধন্যবাদ জনাইছোঁ যে বিভিন্ন ৰাজনৈতিক দলৰ যিখিনি কথা আমি শুনিলোঁ সচেতন ৰাইজ হিচাপে, আচলতে তেওঁলোকৰ উন্নয়নমূলক কোনো ধৰণৰ চিন্তা আজি দেখা নাই। মোক এইটো কথা কওঁ, ইয়াৰ সাংসদে কাম কৰিছে নে নাই? ইয়াৰ সাংসদ, ইয়াৰ যিজন বিধায়ক, তেওঁলোকে যি অনুপাতে কাম কৰিব লাগিছিলে ঠিক তেনেকৈ কাম কৰা নাই। আৰু বৰ্তমান ডাবল ইঞ্জিনৰ চৰকাৰ নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, তেওঁলোকে অসমত যিটো মানে সাম্প্ৰদায়িকতা সৃষ্টি কৰি আহিছে, এই ক্ষেত্ৰত সচেতন ৰাইজ হিচাপে আমি লজ্জিত। গতিকে মোৰ কথা হ'ল কি যে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট যিটো অসমৰ কৃষি প্ৰধান ৰাজ্য, আজি এইখন চৰকাৰে কৃষি উন্নয়নমূলক কাম আজি কি কৰিলে? আজি 35 বছৰ ধৰি ফেঞ্চাৰিজ। আপুনি মোক এটা কথা কওক, ইয়াত উন্নয়ন হৈছে নে নাই? ইয়াত উন্নয়ন যদি চাবলৈ যাওঁ, আমাৰ উন্নয়ন 20% হোৱা নাই। যে আচলতে জিৰ', যে বেগুচি আৰু মাছদিয়াৰ যিটো পথ, য'ত নেকি 10,000 জনসংখ্যাৰ সংযোগ পথ, আজিলৈকে কোনো বিধায়ক, আজিলৈকে কোনো সাংসদে এই কামটো কৰি দিয়া নাই। গতিকে আমি মই বিজেপিৰ ওচৰত যাম। বিজেপি কি কয়? বিজেপি হৈছে আপুনি যিমান উন্নয়ন হৈছে আজিলৈকে চৰকাৰত সিমান উন্নয়ন হোৱা নাই। আজি ঘৰৰ বাবে আমাৰ ৰঞ্জিতা শশীৰ নেতৃত্বত যিটো অভিলেখ কৰিছে, 12 লাখতকৈ অধিক মানুহক, গৰীব মানুহক পকা ঘৰ দিছে। ইফালে কি ক'ব খুজিছে? চমুকৈ ভিতৰৰ ফালে ক'ব নেকি? মই আহিম। 1 মিনিট দিব আপুনি। চাওক,
এতিয়া মানে UDFৰ আৰু বিজেপিৰ যিটো মানে মিলা প্ৰীতি চলি আছে আৰু UDFৰ যিটো মানে পঞ্চমুখ বিজেপিক লৈ যিটো প্ৰশংসা অপেনলি কৰে ৰাইজৰ মাজত, ইয়াৰ পৰা আমি বুজিব পাৰোঁ মানে বিজেপি উৎফুল্লিত বিজেপিৰ কামত, মানে UDF উৎফুল্ল বিজেপিৰ কামত। আৰু আমি চেঙা সমষ্টি আপোনালোকৰ অনুষ্ঠানটো পাতিছে চেঙা সমষ্টিৰ উন্নয়নটো বেছিকৈ সোধক, কাৰণ অনুষ্ঠানটো হৈছে চেঙা সমষ্টিক লৈ কিনে। চেঙা সমষ্টি আস্তাপুৰ হুছেইন ডাঙৰে কি কৰিলে এই 3টা বছৰত, কি কৰিলে সেইখিনি কথা আপোনালোকে অলপ মাক কৰক। কাৰণ এটা কথা সুধিব লাগিব, আপুনি প্ৰশ্ন কৰিছে, মই ADFৰ ওচৰলৈ যাম, ADFৰ ওচৰলৈ যাম, ADFৰ শুনক আপোনালোকে চিঞৰ বাখৰ নকৰিব, উত্তৰ দিয়ক যে চেঙা সমষ্টিৰ কাৰণে কোনে দিব কওক, আপুনি আগুৱাই আহক। চেঙা সমষ্টিৰ কাৰণে আস্তাপুৰ হুছেইনে কি কৰিছে? প্ৰথমে মই NB নিউজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সন্মানীয় এজন জ্যেষ্ঠ নাগৰিক, তেখেতে কোৱাৰ দৰে মই কৈ আছোঁ, জাকিৰ হুছেইন ছিকদাৰৰ যিটো কামৰ নমুনা তেওঁ কৈছে, মই আশ্ৰাফুল হুছেইনে কৰা কামৰ কথা কৈছোঁ। যি স্কুল কলেজৰ কথা আমাৰ এই ছাৰে কৈছে, আজি চাওক আমাৰ আশ্ৰাফুল হুছেইন ডাঙৰীয়াই গোটেই অসমত 32খন কনভাৰ্চন হাইস্কুল টু হায়াৰ ছেকেণ্ডেৰী হৈছে। তাৰে আমাৰ চেঙা সমষ্টি 32খন হাইস্কুল হৈছে। মোক এইটো কওক, আশ্ৰাফুলৰ কথা সোধা হৈছে, কি কয় এজনে ক'ব, কোনজনে ক'ব কওক, আপুনি কওক। আশ্ৰাফুল হুছেইন MLA হোৱাৰ পিছত আমাৰ হৰিপুৰত যিটো আদৰ্শ বিদ্যালয় আছিল, সেইখন 15 বছৰ কংগ্ৰেছৰ দিনত বন্ধ হৈ আছিল, সেইটো প্ৰথমে উদ্বোধন কৰিছে আৰু ক্লাছ আৰম্ভ হৈছে। আৰু বৰবিঠাটো বহৰীলৈকে মাথাউৰি পকীকৰণ আৰম্ভ হৈছে 10 কোটি টকাৰে। এই দক্ষিণ পাৰত ৰাস্তা, যিটো জাগাত নেকি ৰাস্তাৰ কথা কোনোদিন ভবাই নাছিল, সেইটো ৰাস্তা হৈ আছে। বহৰী 7-5 ফিট দৰগাত ডেভেলপ হৈ আছে 6 লাখ টকাৰ। খংৰাত ৰাস্তাত এই হৈ আছিল 7 লাখ টকাৰে পকীকৰণ কৰা হৈছে। তাৰে পিছত এমপাৰাত মছজিদত 4খন মছজিদত ইতিমধ্যে সাধাৰণ ৰাইজৰ পৰা মই জানিব লাগিব, শুনক আপোনালোকে কৈ আছে মই পিছৰ ফালে যাম, আপোনালোকে কৈ আছে পিছৰ ফালে ক'ব খুজিছে, আপোনাৰ পিছৰ ফালে কোনে ক'ব খুজিছে, আপুনি ক'ব খুজিছিল, কওক। NB নিউজ চেনেলৰ জৰিয়তে এতিয়া কথা হ'ল কি, কংগ্ৰেছ আৰু আমাৰ UDFৰ পৰা যিবিলাক তৰ্ক বিতৰ্ক হৈ আছে, আচলতে সকলোৱে দেখি আছে কোনে কি কাম কৰি আছে, আমিও জানো, কিন্তু উন্নয়নমূলক কামৰ আমাৰ সচেতন নাগৰিকৰ কোনো লক্ষ্য নাই। আমাৰ যিজন বক্তাই এজনে কৈছিলে বোলে আমাৰ আজিৰ পৰা আমাৰ এইখন হাতামপুৰীয়া গাঁও, য'ত নেকি 3000 ঘৰ আছে, আজিলৈকে আমাৰ বিয়াগুচিলৈকে যা ৰাস্তাটো আজিলৈকে আমাৰ ক্লিয়াৰ হোৱা নাই। মই তাৰ কাৰণে কাক দোষাৰোপ কৰে আপুনি? এইটো দোষাৰোপ এতিয়া আমি বিজেপি চৰকাৰকে দোষাৰোপ কৰিব লাগিব, তাৰ বাহিৰে আমি কাক দোষাৰোপ কৰিম? বিজেপি উত্তৰ কোনে দিব উত্তৰ? বিজেপিৰ পৰা কোনে দিব বিজেপিৰ পৰা? আপুনি চাওক বিজেপি ইয়াতে আমাৰ এইটো যিটো ৰাস্তা আছে, সেইটো আচলতে MLA এজনৰ দায়িত্ব আছে। MLA জনে সেইটো অসম মেলা আঁচনিত ভৰাব লাগে। মই কংগ্ৰেছৰ ওচৰলৈ যাম, কংগ্ৰেছ MLA কিয় পৰা নাই, MLA কিয় বাধা হৈছে, পিছৰ পৰা আপুনি ক'ব খুজিছে, আগুৱাই আহক। কোনে ক'ব খুজিছে, আগুৱাই আহক, আপুনি আগুৱাই আহক, কওক। যিটো ৰাস্তাৰ কথা কৈছে, অলৰেডি সেইটো ৰাস্তাৰ ইষ্টিমেট বনাই পেলাই পঠাই দিছে, অচিৰে হ'ব সেই ৰাস্তাটো। তেওঁলোকে অচিৰে হ'ব বুলি কৈছে, অচিৰে হ'ব এই ৰাস্তাটো। মই যাম, মই ভিতৰৰ ফালে যাম, মই আপোনালোকে কৈছে মই চাই আপোনাৰ ওচৰলৈ মই যাম, মই দিম, মই আছে, সময় আছে, মই অকণমান ভিতৰৰ ফালে যাওঁ, আগুৱাই আহক। কি ক'ব খুজিছে আপুনি, কওক, কি ক'ব খুজিছে? ক'ব খুজিছোঁ মানে আমাৰ এই ৰাজনৈতিক দলবোৰৰ কাৰণে আমাৰ সাধাৰণ নাগৰিকে আজি জমৰ যাতনা ভুগিব লগা হৈছে। এই বোকাচতীয়া ৰাজনীতিবোৰ এৰক আৰু আমাৰ সমষ্টিৰ উন্নয়ন কৰক। কোনটো দলে কোনটো কাম কিমান কৰিছে সেইবোৰক খতিয়াই নিয়াত দাঙি ধৰিব অহা নাই। আমি সেইবোৰ শুনিবলৈ অহা নাই। আমাৰ উন্নয়ন লাগে। আমাৰ প্ৰথম কথা আমাৰ উন্নয়ন লাগে, উন্নয়ন হ'ব লাগিব, সমষ্টিৰ উন্নয়ন হওক। আপুনি কিবা চমুকে নহয়, কথাটো চমুকে কম, কিন্তু কোৱাৰ সুবিধাটো দিব লাগিব। এতিয়া এই ৰাজনৈতিক দলবোৰৰ এই যিটো হাল্লা কৰা এটা সংস্কৃতি হৈ পৰিছে। কিন্তু এতিয়া মোৰ কথা হৈছে কি যে আমি সাধাৰণ নাগৰিক হিচাপে আমাৰ অঞ্চলৰ উন্নয়ন বিচাৰো, কিন্তু ইয়াতে যিবিলাক ৰাজনৈতিক দল আছে উন্নয়নৰ কথা কি হ'ল কি নহ'ল এইখিনি ক'ব লাগে, কিন্তু এটাই আনটোক দোষ দি আছে। মই যদি ক'ব যাওঁ, মই যদি UDFৰ পৰা এজন সাধাৰণ নাগৰিক হিচাপে, অৰাজনৈতিক ব্যক্তি হিচাপে যদি ক'ব যাওঁ, UDFৰ পৰা আৰম্ভ কৰি যদি UDFত সাংসদ বদৰুদ্দিন আজমল অবিহনে UDFৰ কি হ'ব এইটো UDFে চিন্তা কৰিব লাগিব। আমিতো ৰাইজ চিন্তিত যে UDFৰ যদি বদৰুদ্দিন আজমল নোহোৱা হৈ যায় তেনেহ'লে এই পাৰ্টিটোৰ কি হ'ব ভৱিষ্যত, এইটো এটা চিন্তনীয় বিষয়। 1 নম্বৰ। 2 নম্বৰ, মই কংগ্ৰেছত আহিছোঁ।
2 নম্বৰ মই কংগ্ৰেছত আহিছোঁ যে কংগ্ৰেছে আজি গ্ৰাছৰুট লেভেলত কিছু কৰ্মী দেখা যায় যদিও আপাৰ লেভেলত যিটো হৈ আছে এইটো আমি সাধাৰণ নাগৰিকে দৃষ্টি ৰাখিছোঁ যে আপাৰ লেভেলত কংগ্ৰেছক ধৰি ৰাখিব পৰা নাই। আজি ভূৱনেশ্বৰ কলিতাৰ দৰে কংগ্ৰেছৰ একজন সভাপতি গৈ বিজেপিত যোগদান কৰিল। সেইদিনা ৰাহুল গান্ধী অহাৰ পিছত কমলক্ষ দেৰ দৰে বসন্ত দাসৰ দৰে একজন প্ৰাক্তন মন্ত্ৰীয়ে গৈ বিজেপিত শৰণাপন্ন হ'ল। গতিকে তেওঁলোকৰ আপাৰ লেভেলৰ ভৱিষ্যত, গ্ৰাছৰুট লেভেলটো বাদ দিয়ক, আপাৰ লেভেলত কি হৈ আছে তেওঁলোকে সেইটো চিন্তা কৰক। ঠিক তেনেকৈ বিজেপিৰ কথা যদি আমি ক'ব যাওঁ যে আজি বিজেপিৰ কথা যদি ক'ব যাওঁ যে আপোনাৰ ৰ'ব ক'ব দিয়ক, উন্নয়ন হৈছে, আপোনালোকৰ মতে উন্নয়ন হৈছে, আমিও কওঁ উন্নয়ন অইন দিনতকৈ উন্নয়ন হৈছে, সেইটো আমি অস্বীকাৰ নকৰোঁ। কিন্তু বিজেপিৰ যিটো সাম্প্ৰদায়িক দৃষ্টিভংগী, এই সাম্প্ৰদায়িক যিটো গণ্ডি, এই বিজেপি সাম্প্ৰদায়িক গণ্ডিৰ পৰা ওলাই অহাটো আহিব লাগিব। মই আহিম, আকৌ আহিম। মই এজিপিৰ কোন আছে, অগপৰ কোন আছে, অগপৰ কোন আছে, অগপৰ আপুনি আছে, আগুৱাই আহক আপুনি, আগুৱাই আহক। কওক কি ক'ব খুজিছে? এনবি নিউজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই প্ৰকাশিতাৰ যিটো ৰাজনীতি, এই ৰাজনীতি বাদ দি আমাৰ সমষ্টি, সাংসদ সমষ্টি এইবিলাকৰ যদি উন্নয়ন যদি ঠিকমতে যদি নহয়, ইয়াতে আমি সাংসদ আৰু MLA আমি দক দিব লাগিব মেইনলি, যে তেওঁলোকে নিশ্চিতভাৱে তাৰমানে কি নিৰ্দিষ্ট এলেকাত তাৰমানে কি তেওঁলোকে উন্নয়ন কৰিব গৈছে। গোটেই সমষ্টি, গোটেই সাংসদ সমষ্টিত তাৰমানে তেওঁলোকে উন্নয়ন কৰিব যোৱা নাই। মাত্ৰ এখন গাঁৱত কয়াকুছিত উন্নয়ন কৰিলে তাৰমানে কি সমষ্টিৰ উন্নয়ন নহয়। উন্নয়ন হ'ব লাগিলে গোটেই অঞ্চলত উন্নয়ন কৰিব লাগিব। গতিকে আমি উন্নয়নৰ ক্ষেত্ৰত আমি বিশেষকৈ বিজেপি চৰকাৰৰ ফালৰ পৰা যথেষ্ট পৰিমাণে ফাণ্ড দিছে, কিন্তু MLA MP বিলাকে এই MLA আৰু MP বিলাকে তেওঁলোকে যেনেধৰণে তাৰমানে কি ফাণ্ডবিলাকৰ ব্যৱহাৰ কৰিব লাগিছিল, MLA আৰু MP ঠিক তেনেকুৱা ধৰণে ফাণ্ডবিলাকৰ ব্যৱহাৰ কৰা নাই। মই আহিম নিশ্চয় আপোনালোকে উত্তৰ দিব লাগিব। উত্তৰ কোনে দিব কওক? উত্তৰ দিব লাগিব। আপুনি দুজন কংগ্ৰেছ, আপোনালোকে ভগাই লওক, কোনজনে উত্তৰ দিব কওক? কোনজনে দিব? এজন কওক। আপুনি কংগ্ৰেছ নেকি? এজনে মই কংগ্ৰেছ কৈছোঁ। এইমাত্ৰ যিজন বক্তাই কথাটো কৈছে, তেওঁ সেইখন বিদ্যালয়ত তেওঁৰ শিক্ষক। তেওঁ মনত পেলোৱাটো উচিত আছিলে যে সেইখন বিদ্যালয়ৰ বিধায়ক ডাঙৰীয়াই কিমান কাম কৰিছে। 2 নম্বৰ কথাটো, এই কথাটো তেওঁ এজন শিক্ষক হিচাপে জানা উচিত যে বিৰোধীৰ এজন MLA সমষ্টিটোৰ সমগ্ৰ উন্নয়ন কৰাৰ দায়িত্বটো থাকে নেকি? যে অভিভাৱক মন্ত্ৰী আছে, অভিভাৱক মন্ত্ৰীয়ে সমষ্টিৰ উন্নতি কৰিব লাগিব, জিলাৰ উন্নতি কৰিব লাগিব। গতিকে জানি পোৱাটো যিজন বিধায়কে আছো ইয়াত ৰৈ আছো, কোন সাংসদ, ক'ত MLA আমাক এতিয়া চিনি পাই নেকি? এক হাতো বসা কাচি কেনে আমি গাঁৱত যাব লগা হৈছে। আপোনালোকে যাওক, চাওক, MLA আমাক দেখাব নাই। নিশ্চয়। আৰু মই আপুনি কিবা এটা কৈ আছে, আপুনি অলপ চাই দিব। আপুনি কিবা এটা কৈছিল লাষ্ট, আপোনাক মই সুধিছোঁ ইয়াৰ সাংসদগৰাকীক আপুনি 10ৰ ভিতৰত কিমান নম্বৰ দিব? 10ৰ ভিতৰত কিমান নম্বৰ দিব? সাংসদগৰাকীক 10ৰ ভিতৰততো মই মানে একো দিব নোৱাৰোঁ। 0 শূন্য। এতিয়া কথা হৈছে কি, সেইটো কওক। মই যদি সাংসদ হিচাপে কিবা এটা দিম, কিন্তু কৰ্মৰ ফালে চাই একো দিব নোৱাৰোঁ। একো দিব নোৱাৰে। মই কংগ্ৰেছলৈ আহিম। কংগ্ৰেছৰ কওক। প্ৰথমতে মই ধন্যবাদ জনাইছোঁ মিডিয়াসকলক যে সাংসদৰ যে 0 দিব খুজিছে বা একো দিব খোজা নাই, কিবা এটা দিম বুলি কৈছে। মই ক'ব খুজিলে যিটো সাংসদে সদনত যিটো মাত মাতি আছে, যে সেই সদনত মাত মাতা শব্দটো তেওঁ হয়তো নিশ্চয় জানা নাই। তেওঁ হয়তো 10টা সমষ্টিৰ ভিতৰত আমাৰ ইয়াত যিহেতুকে কংগ্ৰেছৰ বিধায়ক আছে, কংগ্ৰেছৰ বিধায়কে যথেষ্ট কাম কৰিছে। ইতিমধ্যে আমাৰ কৈছে যে কংগ্ৰেছৰ কাম কৰিছে। ইয়াৰ মাজদিয়া হাইস্কুলতে হওক বা আমাৰ সন্মুখৰ হাইস্কুলত যিমান কাম কৰিছে, MLA যথেষ্ট কাম কৰিছে। আৰু সাংসদে আমাৰ ইতিমধ্যে লেংটি চিঙাৰ পৰা যিটো আমাৰ নসত্ৰ হৈ হেবাশ্ৰম হৈ নলবাৰীলৈ যিটো ৰেল লাইনৰ কথা কৈছে, বা আমাৰ যিটো সিংহৰ দৰে গুজৰি আছে, সংসদত মাত মাতি আছে, বা আমাৰ মাননীয় বিধায়ক ডাঙৰীয়াই যিটো সংসদত মাত মাতে, এই কথাটো আপোনালোকে নিশ্চয় জানে। আজি UDFৰ কথাখিনি ক'ব খুজিছোঁ। UDFৰ সাম্প্ৰদায়িক দল বুলি ক'ব খুজিছোঁ। আপোনাৰ ওচৰলৈ আহিম। মই ADFৰ ওচৰলৈ আহিছোঁ। ADFৰ 24ত ধুবুৰীত কি হ'ব? 24ত ধুবুৰীত আমাৰ এজন সাংসদ, যিজন সাংসদ সিংহৰ দৰে সংসদত বক্তব্য ৰাখে। ইতিমধ্যে যিটো সপোন আছিল ভাৰতবৰ্ষৰ মানুহে যে ধুবুৰীৰ পৰা ফুলবাৰীলৈ দলং, সেইটো সমাধান কৰিছে। ৰূপসী এয়াৰপৰ্ট তেওঁ ইতিমধ্যে চালু কৰিছে। ইতিমধ্যে আমাৰ চেঙা সমষ্টিতো তেওঁ এতিয়া বৰ্তমান আগন্তুক লোক। নিশ্চয়। মই আহিম। মই এগৰাকী বয়োজ্যেষ্ঠ লোকক দেখিছোঁ। শুনক, এগৰাকী এই অঞ্চলৰ মই জ্যেষ্ঠ নাগৰিকক দেখিছোঁ। তেওঁ নিশ্চয় মত প্ৰকাশ কৰিব। তেওঁৰ কথা আমি সকলোৱে শুনিব লাগিব। কওক। ধন্যবাদ। মই প্ৰথমতে আমাৰ ND সংবাদ গোষ্ঠী কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ
লগতে আজি উপস্থিত থকা দল সংগঠনৰ প্ৰত্যেকজন কৰ্মকৰ্তাকে ধন্যবাদ যাচিছোঁ। মই আপোনালোকক এটা কথাই ক'ব খোজোঁ যে আজি যিখিনি মানুহ আমি ইয়াত উপস্থিত হৈছোঁ, দলীয় মানুহখিনিয়ে দলীয় কথা ক'বই স্বাভাৱিক। আমি যিহেতু সাধাৰণ নাগৰিক, আমাৰ কথাখিনি আমি ক'ম। গতিকে মই আপোনালোকক প্ৰত্যেক দল সংগঠনৰ মানুহখিনিক মই এটা অনুৰোধ কৰিছোঁ, আপোনালোকৰ কাম কাজৰ প্ৰতি আমাৰ সমালোচনা কৰাৰ অধিকাৰ আছে, আমি ক'ম। আপোনালোকৰ দলৰ কথা স্বাৰ্থত নিশ্চয় ক'ব, আমি বুজি পাওঁ, প্ৰত্যেকেই ক'ব। ইউডিএফৰ পক্ষে ক'ব, কংগ্ৰেছৰ পক্ষে ক'ব, বিজেপিৰ পক্ষে ক'ব, কোনোবাই কাৰোবাৰ পক্ষে ক'ব। কিন্তু কথা হ'ল কি, তেওঁলোকৰ তলত ভৰিৰ তলত যে মাটি নোহোৱা হৈছে প্ৰত্যেক দলৰে, এইটো কথা তেওঁলোকে চিন্তা কৰাটো উচিত। মই আৰম্ভণিতে কৈছোঁ, ৰ'ব, মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে শুনক। যদি নোহোৱা কথা কৈছোঁ তেতিয়া আপোনালোকে ক'ব। মই যদি কৈছোঁ তেতিয়া ক'ব আপোনালোকে। চাওক কথাখিনি, আৰম্ভণিতে চাওক, আজি আগতকৈ এতিয়া উন্নয়নৰ কাম হৈছে যথেষ্ট। উন্নয়ন হোৱা বুলি কৈছে। চাওক, এটা কথা হৈছে, যদিও উন্নয়ন হৈছে কিন্তু দেশ বিক্ৰী কৰি উন্নয়ন কৰিছে। আৰম্ভণিৰ পৰা চাওক, মই কংগ্ৰেছ সম্পৰ্কত দুটা কথা কৈছোঁ। বাবৰি মছজিদ যেতিয়া ভাঙে, কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী নৰসিংহ ৰাও আছিল, তেতিয়া নৰসিংহ ৰাও গমেই নাপায় বোলে কেতিয়া বাবৰি মছজিদ ভাঙিলে। সেই বাবৰি মছজিদকে বিজেপি চৰকাৰে কৰিলে কি, মছজিদৰ জেগাত ৰাম মন্দিৰ স্থাপন কৰিলে। গতিকে দোষটো কোনো নকয়, কেৱল ভালটোহে কয়। আমি কেৱল দোষটো চাম নহয়, কোন দলৰ কি দোষ আছে। আৰম্ভণিতে চাওক, আমাৰ এতিয়া মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, তেওঁ অসমৰ মুখ্যমন্ত্ৰী। এতিয়া তেওঁ যি কয় এইটোতো ভাল কথা কোৱা বুলি বুজি ল'ব লাগিব। দ্বিতীয় তাতে বহি কয় মিয়াৰ ভোট মোক নালাগে। এই কথাখিনি সাম্প্ৰদায়িক নহয় জানো? নিশ্চয় সাম্প্ৰদায়িক। কিন্তু কথা হ'ল কি, তাতে কেৱল বিজেপিক দখিলেই নহ'ব। মোক এটা কথা কওক, আপুনি ইয়াৰ সাংসদগৰাকী বা ইয়াৰ যিগৰাকী স্থানীয় বিধায়ক, তেওঁলোকে কাম কৰিছে নে নাই? চাওক, কাম বুলি কওঁতে গোটেই নুই কৰিব নোৱাৰি, কিছু কাম কৰিছে কিন্তু আশানুৰূপ নহয়। মই আপোনালোক বহুত দিছোঁ, আহিম আপোনালোকৰ ওচৰলৈ আহিম। আপুনি ক'ব, আপোনাৰ চবৰে ওচৰত যাম, সকলোৰে ওচৰত। আচলতে আজি যিটো বিষয় ওলাইছে চেঙা সমষ্টিৰ বিষয়, আৰু লগতে হয়তো সংযুক্ত হৈ আছে লোকসভা সমষ্টি। বিভিন্ন দলৰ পৰা যিবিলাক প্ৰতিনিধি উপস্থিত হৈছে ইয়াতে, বিভিন্ন নিজৰ দলৰ বিষয় কৈ আছে। কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ, আমি সাংসদ হিচাপে যদি চাব যাওঁ, ইয়াতে সাংসদ আমি ইউডিএফৰো পাইছোঁ, কংগ্ৰেছৰো পাইছোঁ। কিন্তু ইউডিএফৰ যেনেকুৱাকৈ আমাৰ মই বিশেষ কৰি গড়িয়া অঞ্চলৰ কথা ক'ব বিচাৰিছোঁ, যি ধৰণে উন্নতি আজিলৈকে হোৱা নাই, ঠিক একেধৰণে আব্দুল খালেক ডাঙৰীয়াও এইবাৰৰ ক্ষেত্ৰত ঠিক একে গতি কৰিছে। কাৰণ মই এইখন হ'ল মাছদিয়া গাঁও আৰু মই চেঙা গাঁৱত থাকোঁ, সেইখনৰ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গতই। কিন্তু তাত আজিলৈকে আব্দুল খালেক ডাঙৰীয়া উপস্থিত হোৱা নাই, আৰু এই দুখন গাঁৱত মোৰ অনুমান 1 টকাও দিয়া নাই। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ যে আমি উন্নয়নমূলক কথা পাতি আছোঁ। কোনে কি কৰিছে, আজিৰ পৰা 10 বছৰ আগতে বিধায়ক পুঁজি আছিল হ'ল 40 লাখ টকা, আজি 2 কোটি টকা। সেই হিচাপে উন্নয়নমূলক কাম কৰিব লাগিব, ইয়াত হোৱা নাই, এতিয়া কৰিব লাগিব। কিন্তু বিধায়কসকলে নিজৰ পুঁজি পইচাসমূহ নিজৰ পকেটত ৰাখি পঞ্চায়তৰ জৰিয়তে উন্নয়ন কৰি আছে। তেওঁলোকে খালি উদ্বোধনী কৰিছে, 14 ফাৰ্নেছ হওক, 15 ফাৰ্নেছ হওক, MG এনৰেগা হওক, এনেকুৱা আঁচনিৰ জৰিয়তে তেওঁলোকে নিজৰ মুনাফাটো কেনেকুৱাকৈ আদায় কৰি আছে তেওঁলোকে জানে। কিন্তু মোৰ ক'ব লগা এইটোৱে যে আপোনালোকে দল সংগঠন যি ৰাজনৈতিক দল কৰিছে কৰক, কিন্তু আমি ইউডিএফৰো সাংসদ পাইছোঁ, কংগ্ৰেছৰ সাংসদ পাইছোঁ। সেই হিচাপে মই গড়িয়া অঞ্চলৰ হিচাপে মই এটা কথা ক'ব পাৰোঁ যে গড়িয়া অঞ্চলত কোনো ধৰণৰ উন্নয়নমূলক উন্নয়ন হোৱা নাই, কোনো ধৰণৰ উন্নয়ন হোৱা নাই। আহিম আপোনালোকৰ ওচৰলৈ, আহিম আপোনাৰ ওচৰলৈ আহিম। মই আপোনালোকৰ ওচৰলৈ, মই ৰাইজৰ মাজলৈ গৈছোঁ, ৰাইজক মই যথেষ্ট ক'ব দিছোঁ। আমি ৰাজনৈতিক দল হিচাপে তেওঁলোকে কিবা ক'ব খুজিছে, মই এটা কথা সুধিম, 2024 যি নিৰ্বাচন হ'ব, এয়া ধুবুৰী সমষ্টিৰ অন্তৰ্গত। ধুবুৰীত কি হ'ব? ধুবুৰীততো আজমল মানে ইণ্ডিয়াৰ মাজত 1 নম্বৰ থাকিব, ইমান ভোটত জিকিব। কংগ্ৰেছে কি কয়? কওক কি কয়?
তেওঁলোকৰ কথাটো মানে কেনেকুৱা হৈছে ফুটুকাৰ ফেনৰ নিচিনা পৰিণত হৈছে তেওঁলোকে ক'ব পাৰিব মোক থাকিলে সকলো কথা ক'ব পাৰিব কিন্তু আপোনালোকে নিশ্চয় জানে মই বুলি নহয় আপোনালোকে এই অসমৰ যিটো মানে চাৰিওফালে আপোনালোকে চাব বদৰুদ্দিন আজমলক ধুবুৰীৰ পৰা এই চকুৰ আলী যে আছে তেখেতক এইবাৰ মানে চকুৰ আলীৰ যেনেকুৱা মানে ভূমিকা আছে বদৰুদ্দিন আজমলৰ সিমানখিনি ভূমিকা নাই কিন্তু আমি এটা কথা ক'ব বিচাৰোঁ এই বদৰুদ্দিন আজমলক এইবাৰ লোকসভাত দূৰৰ কথা তেখেত যদি বিধানসভাত ইলেকশ্যন কৰে একেবাৰে হাৰিব এইটো একেবাৰে স্পষ্ট কথা আৰু এতিয়া মই কেইটামান কথা ক'ব বিচাৰিছো এইটো কথা যে আজমল চাহাবৰ পানী জাৰাৰ কাম এতিয়া অসমত নচলে এইটোৱে জৰা ফুকাৰ ৰাজনীতি বাদ যাব 24ত আপোনালোকৰ কি হ'ব হাত তৰি দি কওক 24ত কি হ'ব চাওক 24ত আমাৰ ধুবুৰীৰ পৰা কংগ্ৰেছৰ পাৰ্টি কংগ্ৰেছ জিকিব অগপে কি কয় মই যাম আপোনাৰ অগপ আৰু বিজেপিয়ে কি কয় কোন জিকিব কোনক এতিয়া আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী এইবাৰ নিশ্চিতকৈ জিকিব এইটো কাৰণে জিকিব যিহেতু তেওঁলোকে আমাৰ চৰকাৰ কিয় জিকে মই এইটোলৈ আহিম আপুনি এক মিনিট দিছোঁ আপোনাক কওক মই আপোনাৰ ওচৰলৈ চাওক মই যিহেতুকে আপুৰ পৰা আহিছোঁ মই অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া আদৰ্শক বিশ্বাস কৰোঁ মোক এটা কথা কওক মই বুজিলোঁ মোক এটা কথা কওক 24ত ধুবুৰী লোকসভাত আপৰ ভূমিকা কি হ'ব 24ত ধুবুৰী লোকসভাৰ ভূমিকা ৰাইজে নিশ্চিতভাৱে উত্তৰ দিব মই এটাই কথা ক'ব বিচাৰিছোঁ AIDF আৰু বিজেপিয়ে মানে যিটো ঘৰত উন্নয়ন কৰাৰ কথা কৈছে বিশেষকৈ চেঙা সমষ্টিত আৰু সৰুক্ষেত্ৰী সমষ্টিত গতিকে তেওঁলোকে যদি সৎ সাহসত যদি উন্নয়ন কৰিছে তেওঁলোকে আমাৰ কেজৰিৱাল চাহাবৰ উন্নয়নৰ স্বাৰ্থত ৰাইজৰ মাজত আহক চাওঁ 24ত কি হয় যদি সৎ সাহস আছে কেজৰিৱাল ডাঙৰীয়া আদৰ্শলৈ উন্নয়ন কৰিছে আমাক ভোট দিয়ক তেনেকুৱা স্বাৰ্থত আহক আৰু শাসক পক্ষই যিমানে কওক বিজেপিক যিমানে কওক বিজেপিয়ে উন্নয়ন কৰিছে কাৰণ একমাত্ৰ ৰিণিকী ভূঞা এণ্ড কোম্পানী উন্নয়ন কৰিছে সাধাৰণ ৰাইজৰ নহয় নগৰ নিচিনা সমষ্টিত শ বিঘা মাটি তেওঁলোকে আত্মসাৎ কৰিছে মই ইয়াৰ কথা সুধিছোঁ কওক কথাটো হৈছে কি আমি এতিয়া ধুবুৰী সমষ্টিত পৰিছোঁ এতিয়া কোনো এজন ব্যক্তিয়ে উত্থাপন কৰা নাই আমাক এই ধুবুৰী সমষ্টিত অন্তৰ্ভুক্ত কৰাৰ আঁৰৰ কাহিনী কি এই 3.5 কিলোমিটাৰ ডিষ্টেঞ্চত আমাক যে ভেকুলী জাপ মাৰি যে ধুবুৰীত ভৰালে এই উত্থাপন কোনো কৰা নাই একমাত্ৰ বিজেপিয়ে সাম্প্ৰদায়িক কাৰণে গোটেই মুছলমান মানুহ ধুবুৰীত সোমাই দিছে আৰু সেইটোৱে সাম্প্ৰদায়িক কথা ইয়াৰ পৰা লক্ষ্য কৰিব পাৰি আমাৰ যে মুছলমান যদি 10 লাখ 20 লাখ 50 লাখ মানুহ হ'লেও ধুবুৰী সমষ্টিতে হ'ব কি হ'ব কওক ধুবুৰী কি ইয়াৰ আগত মানে বৰপেটা লোকসভা সমষ্টি সিৰাজুদ্দিন আজমল ডাঙৰীয়া আছিলে তেওঁ কিন্তু ইউডিএফৰে সাংসদ আছিলে তেতিয়া এই অকাল ব্যক্তিৰ মুখবিলাক ক'ত গৈছিলে তেতিয়া সিৰাজুদ্দিন আজমল ডাঙৰীয়াটো তেওঁতো মানে পাখা চাখা খাই দিছে এওঁতো কিছু হ'লেও কৰিছে এওঁতো সাংসদত কিবা এটা কথা কয় কিন্তু ইয়াৰ আগৰ বিধায়ক সাংসদজন কিন্তু মানে মুচি গুচি খাই দিছে সেইখিনি কথা কিন্তু এই মানে ইউডিএফৰ মানুহখিনি নুনে আৰু এটা কথা ক'ব বিচাৰোঁ কি আমাৰ এক মিনিট দুটা আমাৰ চৰকাৰত যিখিনি অংশীদাৰ আছে যিখিনি আমাৰ ইয়াৰ কৰ্মী আছে ইহঁতে শুনাৰ ধৈৰ্য ৰাখিব লাগে কাৰণ চৰকাৰত আছে যেতিয়া আছে শুনাৰ ধৈৰ্য ৰাখিব লাগিব কাৰণ আমি চৰকাৰক প্ৰশ্ন কৰিম এই অকল চৰকাৰৰ কৰ্মীসকলে এক মিনিট কথা সেইকাৰণে কৈছে আমাৰ যিটো লোকসভা সমষ্টি এই ধুবুৰী লোকসভা সমষ্টিত আমি দুখ প্ৰকাশ কৰিছোঁ লগতে আমাৰ গৰিয়ামৰীয়া যিখিনি আমাৰ মানুহ আছে এইখিনি মানে এইখন বিজেপি চৰকাৰে একেবাৰে বেয়াকৈ ঠগা আছে দিম বুলি কৈ একো দিয়া নাই কেৱল শূন্য এটা দিছে মই আহিম মই ৰাইজৰ মাজলৈ গৈ আছোঁ ৰাইজৰ অকণমান আপোনালোকে শুনক মই যাম শুনক AIDFক এটা প্ৰশ্ন কৰিছে তাৰপিছত গৈ আছোঁ AIDFৰ কি কয় কওক কি ধৰণে প্ৰশ্ন কৰিলে তেওঁ প্ৰশ্ন কৰিছে যে ইয়াত আজমল ডাঙৰীয়া যেতিয়া সিৰাজুদ্দিন আজমল ডাঙৰীয়া সাংসদ আছিল তেতিয়া তেওঁ ইয়াৰ একো উন্নয়ন কৰা নাছিল আজিৰ দিনত মই আপোনাক ক'বলৈ খোজোঁ সিৰাজুদ্দিন আজমল ডাঙৰীয়াই যিমান আজিও তেওঁলোকৰ বেনাৰ পোষ্টাৰ লগোৱা আছে যিমানখিনি কাম কৰিছে খালেক ডাঙৰীয়া এটা দিব পাৰিবনে কোনোবা জেগাত ৰাইজৰ পৰা আপুনি ক'ব কোনে ক'ব ৰাইজৰ পৰা কোনে ক'ব কওক খুব সুন্দৰ আমি আমাৰ আচ্ছা চমুকৈ মানে আমি চমুকৈ লগে এইখিনি হ'ব আচ্ছা আমাৰ আজি বিভিন্ন দলবিলাকে আহি বিভিন্ন কথাবিলাক ইছ্যুবিলাক কৈ আছে অমুকক কৈছে সেইটো নহয় আজি আমাৰ ইয়াতে ৰাজনৈতিক বিষয় না আমাৰ উন্নয়নৰ বিষয় যদি উন্নয়নৰ বিষয় হয় আমি উন্নয়ন কি পাইছোঁ যে আমাৰ বৃহত্তৰ বৰপেটাৰ চেঙা মাছদিয়াকে আদি কৰি এই 25খন ৰাজহুৱা গাঁও এই গাঁওখনত এখন বৃহত্তৰ বজাৰ এখন আছে তাৰোপৰি আমি এই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে এই অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত আমাৰ যিখিনি উন্নত যাতায়াতৰ যিখিনি ব্যৱস্থা মাছদিয়া সৰ্থেবাৰী দোলাশাল আকৌ এই বেয়াগুচি সংযোগী যিটো পথ এইটো একেবাৰে ব্ৰিটিছৰ ঐতিহাসিক পথ
এই পদটো আজিলৈকে আমি যিমানে সাংসদ বিধায়ক নাহক আপত্তি দিলে কৈ হ'ব, কিন্তু এতিয়ালৈকে হোৱা নাই। কিন্তু সেই সম্পৰ্কত আমাৰ দল সংগঠনবিলাকে আজি যেনেকৈ ঐক বকা স্বীকৃতি স্বীকৃতি সেইটো সম্পৰ্কত সাজৰে কোনো ধৰণৰ এটা শুনক, আপুনি প্ৰশ্নটো কালে কৰিব খুজিছে সেইটো কওক, মই তেওঁক সুধিব কৰিব খুজিছোঁ গোটেইকেইটা দল সংগঠন। কাৰণ কিছুমান শাসনত আছে, কিছুমান নাই, কাক সুধিব? আমাৰ ইয়াতে আপোনাৰ গোটেইখিনি আজি আমিৰ হাঞ্জাৰ পৰা আজিৰ ডেটলৈকে মতিলাল নায়াৰৰ পৰা সৰুক্ষেত্ৰী 46 নং মই কৰি আছোঁ আপোনাৰ 46 নং সৰুক্ষেত্ৰী সমষ্টিটো মতিলাল নায়কৰ পৰা আজিলৈকে গোটেইখিনি কংগ্ৰেছৰ শাসনত বেছি আছিলে। আমাৰ দীনবন্ধু চৌধুৰী এটা টাৰ্মছ আছিলে, মই আপোনাক এটা সমীক দিছোঁ আপোনাক নহয় আপোনালোক, কিন্তু এই উন্নয়ন এই বিষয়টো উন্নয়ন নোহোৱাৰ কাৰণে মই কিন্তু আমাৰ ৰাইজক লগ দিম। ৰ'ব আমাৰ ৰাইজক লগ দিম, কাৰণ আমাৰ পঞ্চায়ত আছে, আঞ্চলিক পঞ্চায়ত আছে, জিলা পৰিষদ আছে। এই আঞ্চলিক পঞ্চায়ত জিলা পৰিষদে কি কৰিলে? আজি অমৃত সৰোবৰ 2টা কৈ দিছে এই এলেকাত, সমষ্টিত মিনিমাম 8টা দিছে। এই অমৃত সৰোবৰ কোনে কৰিছে? চৰকাৰে কাম কৰিব, ৰাইজে কৰে। ৰাইজে কি কৰে তাতে? কেৱল এখন টঙি বান্ধি থৈছে, নামৰগন্তি একো কৰা নাই। গতিকে আমাৰ যিখিনি ৰাস্তা ঘাট ঠিকাদাৰ আহে এইখিনিত কেইটামান ৰাইজে, গতিকে এইখিনি চৰকাৰে কোনো চৰকাৰক দোষ দি লাভ নাই। আৰু সানিৰ্দিষ্ট চৰকাৰে যথেষ্ট আমি ছাৰ্ভিচ হোল্ডাৰবিলাকে হওক বা যিখিনি আছে যথেষ্ট অনুদান পাইছে, সুবিধা পাইছে। আমি যদি না কৰোঁ, আজি যিমানখিনি সংখ্যালঘু বৃত্তি পাইছে, মাইনৰিটি স্কুলৰ পৰা বৃত্তি পাইছে নহয়, বৃত্তি পাইছে কিয় নাপাব? এই মিছাবিলাক নকাব, কোনোবাই পাব নোৱাৰে, কোনোবাই পাব, যথেষ্ট বৃত্তি পাইছে। গতিকে নাই এই নাই আমাক ক'ব লগা আছে। শুনক, এই মহিলা এগৰাকী আপুনি অলপ থিয় হৈ দিয়কচোন। আপোনাক মই এটা কথা সুধিব খুজিছোঁ যে শুনক, এক মিনিট যাম, চবৰে উত্তৰ শুনক যাম। আপুনি মোক এগৰাকী মহিলা, আপুনি ইয়াত যিবোৰ আঁচনি, আপোনালোকে শুনক যাম, সকলোৰে ওচৰলৈ যাম, সময় যথেষ্ট আছে। ইয়াত যিবোৰ আঁচনি সমভাৱে মানুহে পাইছে নে নাই? হয়, ময়ো কংগ্ৰেছৰ প্ৰতিনিধি আছিলোঁ। আমাৰ মানে 5 বছৰত আৰু ইমানখিনিতো কৰিব নোৱাৰি না কাম, কিছুতো বাকী থাকিবই। আমাৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰ, মই নিৰপেক্ষভাৱে কৈছোঁ, বিধায়ক জাকিৰ হুছেইন চিকদাৰ ছাৰে যিখিনি ভূমিকা কৰিছে বা কাম দিছে আমাৰ সমষ্টিটোত, মোৰ পক্ষে ভালেই দিছে। আৰু যিখিনি কৰিব লগা আছে নিশ্চয় কৰিবই। নিশ্চয় কৰিব। শুনক মই আহিম দাদা মই ক'ব দিছোঁ এটা বস্তু আমাৰ এটা সহজৰে উত্থাপন হৈছে যে আমাৰ বেয়াগুচি আৰু এই আমাৰ মাজদিয়া যিটো সংযোগী পথ, এইটো মানে হ'ব লাগে। এইটো আমাৰ সাধাৰণ নাগৰিক এটা মানে জোৰদাৰ এটা হেৰি আহিছে, আবেদন আহিছে। এতিয়া আজিৰ আমাৰ শাসক পক্ষৰ যিসকল প্ৰতিনিধি আছে, তেওঁলোকে আমাক এই সাধাৰণ ৰাইজক এটা প্ৰতিশ্ৰুতি দিব লাগে, শাসক পক্ষই, যে এই ৰাস্তাটো অনতিপলমে তেওঁলোকে বনাব। আমাৰ মাজদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়খন উচ্চতৰ পৰ্যায়লৈকে চৰকাৰীকৰণ কৰিব। শাসক পক্ষৰ পৰা এইটো প্ৰতিশ্ৰুতি আহিব লাগে। সুধিব লাগিব, কওক কি ক'ব খুজিছে? দাদা, আমাৰ উপৰোক্ত বক্তাই কৈছে যে সৰুক্ষেত্ৰী সমষ্টিত উন্নয়ন হোৱা নাই। স্বাধীনতা 77 বছৰত আমি যি যোগ্য বিধায়ক পাইছিলোঁ, তেওঁৰ নেতৃত্বত সৰুক্ষেত্ৰী সমষ্টিত যিখিনি কাম হৈছে এই 77 বছৰ কোনোৱে মিলি কৰা নাই। তেওঁ এটা ভুল ব্যাখ্যা দিছে যে সৰুক্ষেত্ৰীৰ বেছিভাগ সৰুক্ষেত্ৰী সমষ্টিত কংগ্ৰেছে প্ৰতিনিধিত্ব কৰিছে। তেওঁ এইটো ভুল ব্যাখ্যা দিছে। সৰুক্ষেত্ৰী সমষ্টিত আপোনাৰ 4 টাৰ্মছ আপোনাৰ কংগ্ৰেছৰ বিধায়ক আছে, আমিৰ হামজা তালুকদাৰ, কন্দুৰপুৰ ডেকা আৰু আপোনাৰ জাকিৰ হুছেইন চিকদাৰ 2বাৰ। জাকিৰ হুছেইন চিকদাৰৰ নেতৃত্বত যিখিনি কাম হৈছে, তেওঁলোকে বিয়াগুচি আৰু আপোনাৰ মাজদিয়া যিটো সংযোগী পথৰ কথা কৈছে, অলপমান বাকী আছে। বাকী আপোনাৰ 2খন আপোনাৰ পকী দলং হৈছে। পকী দলং আপোনাৰ বৰঘোপা আৰু কমলাবাৰী যিটো বিয়াগুচিৰ পৰা যোৱা ৰাস্তা, এই দুয়োটা আপোনাৰ জৰাজীৰ্ণ অৱস্থাত আছিল। জাকিৰ হুছেইন চিকদাৰ বিধায়ক হোৱাৰ পিছত তেওঁ এই 2খন দলং সম্পূৰ্ণ কৰিছে। কথাবোৰ হয়নে? হেল্ল', এতিয়া চবকে কৈ আছোঁ, এটা কথাটো হৈছে আপোনালোকক ধন্যবাদ জনাইছোঁ চেনেলটোক। কিন্তু আমাৰ উন্নয়নৰ কথা, আমাৰ দল সংগঠন তেওঁলোকৰ বক্তব্য কিবা উন্নয়ন কৰা বুলি কৈছে, কৰিছে নে নাই? উন্নয়ন যদি আপোনাক যদি কয়, তেওঁলোক কোনোবা হিচাপ দিব পাৰে। আমাৰ মীন বিভাগ সম্পূৰ্ণ মানে ইয়াতে প্ৰত্যেকজন মানুহ মীন পালন কৰে। কোনটো তেওঁলোক কাক সুবিধা দিছে কওক? দ্বিতীয়তে আমাৰ সম্পূৰ্ণ কৃষি অঞ্চল ঠাইখিনি, এতিয়া কৃষকৰ ক্ষেত্ৰত কি সুবিধা পাইছে? জলসিঞ্চন ব্যৱস্থা ইয়াতে কিমানখিনি আছে? খেতি পথাৰত আপুনি যাওক, কিবা উন্নয়ন হৈছে নেকি? কোনটো আমাৰ ইয়াতে কংগ্ৰেছ আছে, ইডেভৰ আছিল, তেওঁলোক ক'ব পাৰিব নেকি আমাৰ কৃষি কাৰ্য এটা উন্নতি হোৱা বুলি? নহয়, 24 কৈ আছোঁ, 2,000 টকা দিছে, কিন্তু কিছুমানে পাইছে, কোনকেইটা পাইছে? আচল কৃষকে কিন্তু পোৱা নাই। আচল কৃষকে পোৱা নাই, এইটো কিন্তু সঁচা কথা। এইবিলাক নিৰ্বাচন কোনে কৰে? কিন্তু ঘটনা হ'ল কি, আমাৰ উন্নয়ন লাগে। আমাৰ উন্নয়ন কোনে কৰিব? যিবিলাক শাসক পক্ষ ইয়াতে আছে, এই যে আমাৰ সংসদ কংগ্ৰেছ, চৰকাৰ আছে বিজেপি,
তাৰপিছত কওঁ যে আপুনি বিধায়ক আছে কংগ্ৰেছৰ এই সময়ত এই অৱস্থাত আমাৰ এই অঞ্চলৰ ডেভেলপ কি হৈছে এতিয়া বাৰে বাৰে সদায় উত্থাপিত হৈছে বেয়া কৈছে মাজৰ সংযোগী পথ ৭৭ বছৰ পিছত আজিকালি কোনো প্ৰতিক্ৰিয়া বিধায়ক চলাই কথা মিছা কথা ঠগাই আছে এইবোৰ মই আমাৰ কংগ্ৰেছী বন্ধুসকলক মই এটা বুকত হাত ধৰি ক'ব দিব খুজিছোঁ তেওঁলোকে বৰ্তমানৰ সাংসদ আব্দুল খালেক ডাঙৰীয়াক লৈ তেওঁলোকে সন্তুষ্ট হয় নেকি নিশ্চয়কৈ তেওঁলোকে নহয় কোনো ধৰণৰ ডেভেলপ হ'লে কামৰ সেয়া দিয়া নাই আমাৰ এইকেইটা বছৰ উত্তৰ দিয়ক শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিছে শিক্ষাৰ ক্ষেত্ৰত কি ব্যৱস্থা কৰিছে স্কুলসমূহ ধ্বংস কৰিছে হাজাৰ হাজাৰ স্কুল ধ্বংস কৰিছে শিক্ষাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা কৰিব পৰা নাই ফুলদানি কথা মানি আছে ইয়াতে কোনো ডেভেলপ কথা দি পেট নভৰে কথা ক'লে পেট নভৰে কংগ্ৰেছে উত্তৰ দিব কংগ্ৰেছলৈ বহুত অভিযোগ আহিছে মই আহিম আপোনালোকৰ ওচৰলৈ আহিম আপোনালোকৰ ওচৰলৈ ইফালে আহিম আমি উত্তৰ দিম চাওক তেখেতে যে কৈছে ৰাস্তা আমাৰ ইয়াৰ বিয়াগুচি ৰাস্তাটোৰ কথা তেওঁলোকে কৈছে এই ৰাস্তাটো নিশ্চয় আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত আমি বিশ্বাস আছে তো এই ৰাস্তাটো কৰিব কিন্তু তাৰ আগতে ইয়াৰ MLA জনে এই ৰাস্তাটো দেখুৱাই দিব লাগিব মুখ্যমন্ত্ৰীজনে ইয়াৰ প্ৰতিটো ৰাস্তা নাচায় তাৰ লগত সেইদিনা এটা আমাৰ বৰঘপাৰ যিটো ৰাস্তা আছিল বৰঘপাৰ ৰাস্তাটো সেইটো আমাৰ মাননীয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ লগত লাগি ল'ৰাকেইজনে দাস ডাঙৰীয়াই তেওঁলোকক চেঞ্চৰ কৰিছে আৰু সেই ৰাস্তাটো জাকিৰ সেইটো ৰাস্তা উদ্ধাৰণ কৰিব আহিছে ইমান নিৰ্লজ্জভাৱে কাম কৰিছে তো সেইটো ৰাস্তা উদ্ধাৰণ কৰিব আহিছে যাৰ তেওঁলোকৰ অস্তিত্ব নাই গতিকে ৰাইজক পহুকেৰা দিছে গতিকে জাকিৰ হুছেইন সিকদাৰে ইয়াত একো আৰু তেখেতক এটা প্ৰশ্নৰ উত্তৰ দিব আছো তেখেতে যে কৈছে হিমন্ত আৰু এজন আমাৰ সাধাৰণ নাগৰিকে কৈছে যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই কৈছিল যে মেয়ৰ ভোট নালাগে বুলি তেখেতে মেয়ৰ ভোট নালাগে বুলি এইটো মেয়ৰ ভোট নালাগে বুলি কোৱা নাই খিলঞ্জীয়া মেয়ৰ ভোট নালাগে বুলি তেওঁ কেতিয়াও কোৱা নাই তেওঁ কৈছে যিসকলে আমাৰ জাতি মাটি ভেটিৰ ক্ষতি কৰিছে যিসকলে আমাৰ আজি মাছদেউ ৰিজাৰ্ভত বেদখল কৰি আছে যিসকল চট্লা ৰিজাৰ্ভ বেদখল কৰি আছে সেইসকল মেঘগৌডাই ৰুণৰ খেদাৰ কাৰণে আমাৰ চৰকাৰ সদায় প্ৰতিষ্ঠিত ইফালে আপুনি কিবা এটা ক'ব গৈছিল নমস্কাৰ মই NB নিউজৰ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ মই আচলতে মই এটা কথাই ক'ব ওলাইছোঁ আমাৰ উপৰোক্ত বক্তা এজনে কৈছে যে আমাৰ ইয়াতে এটা অমৃত সৰোবৰ আছে তেওঁ আচলতে এইখিনি কথা নাজানে নেকি যে এই কথাখিনি আমাৰ অমৃত সৰোবৰৰ কামটো আমাৰ অফিচৰ যিটো আমাৰ মানে জেই আছে কিবা আছে এইবিলাকতো আছে তেওঁলোকে আমাৰ এইবিলাক চাইছি তেওঁ এটা ব্যক্তিগত মানুহ তেখেতক বয়া পাই মাথান এই কথাবিলাক এইটো কথাখিনি কোৱাটো উচিত নহয় কথাখিনি কৈ আছোঁ নাই তেওঁ জানে তেওঁৰ অঙহী বঙহী এই গড়েমাৰী মিলান হাইস্কুলৰ পিছত এটা ফিল্ডত কাম কৰিছে তেওঁ কি কাম কৰিছে সেই কথাখিনি তেওঁ মই যাম নাই সচেতন নাগৰিক সচেতন মাজত সোমাই দিয়া আচ্ছা শুনক সকলে শুনক আচলতে মই পোনপ্ৰথমে আপোনালোক আটাইকে ধন্যবাদ দিছোঁ নহয় মই আপোনাৰ পৰা এইটো লৈছোঁ আপুনি মোক 5 মিনিট সময় দিব লাগিব নহয় এই কাৰণে সময় দিব লাগিব নহয় 2 মিনিট নহয় কাৰণ বহুত ৰাজনৈতিক ব্যক্তি বহু কথা কৈছে আমি সাধাৰণ নাগৰিক হিচাপে কথা ক'ম এতিয়া আজি ইয়াত যিসকল ৰাজনৈতিক ব্যক্তি আহিছে তেওঁলোকে ৰাজনৈতিক কথা বহুখিনি ক'ব কিন্তু আমাৰ সাধাৰণ নাগৰিকৰ কথাখিনি আপোনালোকে উত্থাপন কৰিব লাগিব আৰু আপোনালোকে স্পষ্টকৈ ক'ম আজি AIDF দলে যিখিনি কথা কৈছে তেওঁলোকে ভাল কথা কৈছে কিন্তু তাৰ লগত AIDF দলে যিবিলাক জাৰা ফুকা ৰাজনীতি কৰিছে জাৰা ফুকা বুলি ক'লে তেওঁলোকে চিঞৰ বাখৰ কৰিব চিঞৰ বাখৰ আপোনালোকে এইকাৰণে নকৰিব যদি আপোনালোকে জাৰা ফুকা কৰিলে ভাল হয় আপোনাৰ বদৰুদ্দিন আজমলে যিমান মেডিকেল খুলিছে গোটেই মেডিকেল বন্ধ কৰি দিয়ক আপুনি মেডিকেল খুলিব আকৌ জাৰা ফুকা কৰিব আজি কংগ্ৰেছে বৰ ভাল কথা কৈছে কংগ্ৰেছৰ দিনত যিমান সংখ্যালঘুৰ বেয়া কাম হৈছে কংগ্ৰেছৰ তৰুণ গগৈ দিনত চৰকাৰ যেতিয়া গোটেই মুছলমানৰ আগত দি লগাইছিল আজি AIDF লগাইছে কংগ্ৰেছে লগাইছে কিন্তু কংগ্ৰেছে ডিটেনশ্যন কেম্প বনাইছে গোৱালপাৰাত ডিটেনশ্যন কেম্প বনাইছে নেলি হত্যাকাণ্ড কৰিছে BTADৰ হত্যাকাণ্ড কৰিছে কিন্তু তাৰ তুলনাত AIDF কিছু ভাল কৰিছে কিন্তু তথাপিও AIDF আপুনি মনে মনে থাকক যদি আপোনালোকে মনে মনে নাথাকক যদি আপোনালোকে মনে মনে থাকক শুনক চবকে কৈছোঁ মই প্ৰত্যেকটো দাদা মই কৈছোঁ প্ৰত্যেকটো ৰাজনৈতিক দলকে মই কৈছোঁ আজি অসম জাতীয় পৰিষদ দলে আহিব স্পষ্টকৈ কথা কৈছে যি অসম জাতীয় পৰিষদ দলে জাতীয়তাবাদৰ কথা কয় যি খৰ্গেশ্বৰ তালুকদাৰক এই কংগ্ৰেছ চৰকাৰে হত্যা কৰিছিল আজি অসম জাতীয় পৰিষদে কংগ্ৰেছৰ লগত এলায়েন্স হৈ আছে গতিকে অসম জাতীয় পৰিষদ কথা ক'ব নালাগে আজি আপে বহু কথা কৈছে আজি মই বিজেপিৰ কথা ক'ম বিজেপি বহু বেয়া কাম কৰিছে তেওঁলোকে আমাক উন্নত কিছু কাম কৰিছে সঁচা কিন্তু মই এতিয়া আপোনাক ক'ম মই এজন গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক শুনক
আজি আজি তেওঁলোকে কৈছে বিজেপিৰ দিনত বহুতো তেওঁলোকে উন্নয়ন কৰিছে কিন্তু তাৰ লগত তেওঁলোকে কিছু কথা কেতিয়াবা মিছগাইড কথা কয়, তেওঁলোকে কেতিয়াবা ধৰ্মৰ কথা কয়। আজি তেওঁলোকে স্কলাৰশ্বিপৰ কথা কৈছে, তেওঁলোকে কৈছে সংখ্যালঘু। আমাৰ বহু মানুহ হয়তো আজি নাজানে, যিসকল ৰিচাৰ্চ স্কলাৰ আছে তেওঁলোকৰ এটা স্কলাৰশ্বিপ আছিল, মৌলানা APJ আব্দুল কালামৰ সেই স্কলাৰশ্বিপটো বিজেপিৰ দিনত বন্ধ কৰিছে, হয়তো তেওঁলোকে নাজানে। গতিকে তেওঁলোকে আজি মই বিজেপি কিয় কৈছোঁ, গতিকে আপোনালোকে বিজেপি AGP কংগ্ৰেছ এই যিবিলাক আজি ইয়াত ৰাজনৈতিক ব্যক্তি আছে প্ৰত্যেক ৰাজনৈতিকবিলাকে আহি আমাৰ উন্নয়নৰ কাৰণে আপোনালোকে কওক আজি আমাৰ অঞ্চলত আহিছে। গতিকে আপোনালোকক যেতিয়া আমি সমালোচনা কৰিম আপোনালোকৰ শুনাৰ ধৈৰ্য থাকক, আপোনালোকে আমাক গেৰে উঠে। গতিকে এইবিলাক কথা আপোনালোকে নাপায়। আজি AGP অসম গণ পৰিষদ দলটো নাইকিয়া হৈ গ'ল, তেওঁলোকে আজি স্পষ্টকৈ ইয়াত কৈ আছে অসম গণ পৰিষদ দল নাইকিয়া হৈ গৈছে, আজি অসম গণ পৰিষদ দল এটা কোম্পানী হৈছে। গতিকে মই আপোনাক কৈছোঁ আৰু কিছু ব্যক্তি আমাক সচেতন নাগৰিকসকলে যিখিনি কথা কৈছে, যদি কোনোবাই সমালোচনা কৰে আপোনালোকে সমালোচনা শুনাৰ সন্মুখীন নহয়। যথেষ্ট কৰে এটা কথা এইবাৰ যে কথা ওলাইছে, শুনক দাম শুনক, আপোনালোকক সকলোকে দিছোঁ। শুনক আপুনি আপোনাক কিমানবাৰ কথা ক'ব দিছোঁ আপুনি নিজে কওক, আপোনালোকক কিমান ক'ব দিছোঁ, আপোনালোকক ক'ব দিছোঁ, আপোনালোকক ক'ব দিছোঁ। শুনক ৰাজনৈতিক দলবিলাক শুনক মোক ক'ব শুনক চব লাগে কৈছে, আপোনালোকে স্বাস্থ্য লাগে, শিক্ষা লাগে, চব কৈছে। ৰাজনৈতিক দলবিলাকে কথা ক'ব লাগিব, কাৰণ তেওঁলোকৰ কথা কিছুমান ইজনে ইজনক আক্ৰমণ কৰিছে, তাৰ উত্তৰ দিবলৈ কওক। মই উন্নয়ন বুলি ক'বলৈ গ'লে আজি আশ্ৰাফুলৰ বিষয়ে উন্নয়নৰ বিষয়ে কৈছে, আশ্ৰাফুলে কি উন্নয়ন কৰা নাই? আমি সৰু ক্ষেত্ৰীৰ কথা নকওঁ, যিহেতু চেঙা সমষ্টি মথাউৰি বলাটাৰীৰ পৰা মাধৱডাললৈ 10 কোটি টকা, মালাটাৰীৰ পৰা মাধৱডাল 10 কোটি আৰু বহৰীৰ পৰা ভেল্লালৈ 9.5 কোটি টকাৰ কাম কৰিছে। আৰু কিমান কাম কৰিব লাগিব? সৰু ক্ষেত্ৰীৰ কথা আমি নকওঁ, আমি ইয়াতে চনেটাৰী যিমানখিনি কাম হৈ আছে আপোনালোকে সেইটো প্ৰমাণ কৰিছে। কিন্তু কংগ্ৰেছীসকলক এটাই থাকিব, যোৱা 5 বছৰৰ MP সাহেবে কি কাম কৰিছে সেইটো প্ৰশ্ন মই আপোনাৰ তাত সুধিছোঁ। আশ্ৰাফুলে ৰাইজক দিয়া প্ৰতিশ্ৰুতি এটাও পূৰণ কৰা নাই, আশ্ৰাফুলে ৰাইজক দিয়া প্ৰতিশ্ৰুতি এটাও পূৰণ কৰা নাই।